মই তোমালোকৰ লগত অধিকাৰৰ বিষয়ে আলোচনা কৰিম। অধিকাৰ শব্দটো তোমালোকে খুব সঘনাই ব্যৱহাৰ কৰা নিশ্চয় মনত পৰিছে চাগে। যিকোনো কথাতে বা যিকোনো সময়তে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰোঁ বা আমি আমাৰ অধিকাৰসমূহ বিচাৰোঁ আৰু যেতিয়াই তেতিয়াই আমি যাৰে তাৰে লগতে অধিকাৰ শব্দটো আমি ব্যৱহাৰ কৰোঁ। গতিকে অধিকাৰ বুলি ক'লে জেনেৰেল টাৰ্মছ বুলি জেনেৰেল চেন্সত বা জেনেৰেল টাৰ্মছত যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অধিকাৰ বুলি ক'লে আমি কি বুজোঁ যে আমি বিচৰা বস্তু এটা আমি পাইছোঁ, কিন্তু কথাটো হৈছে কি সেই অধিকাৰটো আমাক কোনে দিব বা আমি কাৰ পৰা পাম। ৰাজনীতি বিজ্ঞানত কিন্তু অধিকাৰ শব্দটো এটা বেলেগ অৰ্থ বা এটা বেলেগ মিনিং আছে। অধিকাৰ বুলি কওঁতে আমি যধে মধে বা যি টি বিচাৰিব নোৱাৰোঁ। আমি পেৰেণ্টছৰ লগত বা আমাৰ বন্ধুবৰ্গৰ লগত আমাৰ নেইবাৰ্ছৰ লগত কথাই প্ৰতি আমি কেতিয়াবা কাজিয়াও কৰোঁ, কেতিয়াবা মানে ধেমালিৰ সুৰেৰেও আমি কওঁ যে এইটো মোৰ অধিকাৰ বা এইটো মই পাব লাগিব, এইটো মোৰ অধিকাৰ আছে ইয়াত। কিন্তু ৰাজনীতি বিজ্ঞানত অধিকাৰ বুলি কওঁতে বস্তুটো অকণমান আমি বেলেগ ধৰণেৰে চালি জাৰি চাব লাগিব। গতিকে অধিকাৰ বুলি কওঁতে আমি কি বুজিব লাগিব যে ব্যক্তিৰ বিকাশৰ কাৰণে আমাক কিছুমান সুযোগ সুবিধা আমাক দিব লাগিব আৰু এই সুযোগ সুবিধাসমূহ আমাক কোনে দিব? আমাক ৰাষ্ট্ৰই দিব। আৰু এই সুযোগ সুবিধাখিনি এটা সীমাবদ্ধ বা এটা পৰিসীমাৰ ভিতৰত থাকি যদি আমি উপভোগ কৰিব পাৰোঁ তেতিয়াহে আমি অধিকাৰ লাভ কৰিব পাৰিম। সমাজৰ বাহিৰত অধিকাৰ কেতিয়াও থাকিব নোৱাৰে। গতিকে ফ্ৰেণ্ডছৰ লগত অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাটো আৰু ৰাজনীতি বিজ্ঞানত অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাটোৰ মাজত এটা পৃথক বা এটা বেলেগ ভাৱ আছে। অধিকাৰ শব্দটো আমি ইমান সঘনাই ইউজ কৰোঁ যে কোনোবা এটা সময়ত বা কোনোবা এটা স্তৰত অধিকাৰৰ আচল মিনিংটো আমাৰ হাতৰ পৰা প্ৰায় হেৰাই যোৱাৰ নিচিনা। গতিকে অধিকাৰ বুলিবলৈ কওঁতে আমাক কিছুমান পৰিসীমা বা এটা ঠেক গন্তে বা এটা এৰিয়াৰ ভিতৰত সোমাই থাকিহে আমি এই কিছুমান সুবিধা আমি উপভোগ কৰিব পাৰোঁ। এতিয়া ধৰা অধিকাৰ মানে আমি কথা কোৱাৰ আমাৰ এটা অধিকাৰ আছে। য়েছ, মোক চৰকাৰে এই অধিকাৰটো দিছে, কিন্তু এই অধিকাৰটো মই যি টি কথা ক'ব পাৰিমনে? কাৰণ মোৰ কথাই বা মোৰ বাক্যই কি কৰিব পাৰে? এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে তেনেস্থলত মই তেনেকুৱা ধৰণৰ কথা কোৱাটো অনুচিত বা মই ক'বলৈ মোক নিদিয়ে, যিটোৱে এটা সংঘৰ্ষৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে বা এটা কনফ্লিক্টিং চিটুৱেশ্যন আনি দিব পাৰে। তেনেস্থলত মই তেনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰোঁ। গতিকে এটা সীমাৰ ভিতৰত থাকি ৰাজনৈতিক বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰী হিচাপে আমি কিছুমান সুবিধা আমি ৰাষ্ট্ৰৰ পৰা আমি ল'ব পাৰোঁ বা লওঁ, আৰু সেইখিনি সীমাবদ্ধতা ক্ৰছ কৰিবলৈ গ'লে কিন্তু অসুবিধা বা বিপদ হ'ব। গতিকে আমি কেতিয়াবা কওঁ যে আমাক স্বতন্ত্ৰতা, স্বাধীনতা এই শব্দবিলাক অধিকাৰৰ লগত আহি যায়, যে মোক লাগে এইখিনি অধিকাৰ, মোক লাগে এইখিনি ফ্ৰীডম মোক লাগে। এই ফ্ৰীডমটো পাবলৈ যাওঁতে মই চাব লাগিব যে লোকৰ স্বতন্ত্ৰতাত মই হানিকাৰক হিচাপে থিয় দিয়া নাই। গতিকে মোৰ যিখিনি সুবিধা অন্যৰ সেই সমানেই সুবিধা আছে। মই এতিয়া ৰাস্তা এটাত খোজকাঢ়ি গৈ আছোঁ, গতিকে মই কওঁ যে এইটো মোৰ অধিকাৰ, মই চৰকাৰক টেক্স দিছোঁ, গতিকে এই ৰাস্তাত মই খোজকাঢ়ি যাবও পাৰিম, মই গাড়ী চলাবও পাৰিম, মই মটৰচাইকেলো চলাব পাৰিম। কিন্তু মই এই কথাটো পাহৰিব নালাগিব যে একেধৰণে ইজন মানুহেতো কৰ দিছে, গতিকে ইজন মানুহৰ সমানে খোজকঢ়া বা মটৰগাড়ী চলোৱাৰ অধিকাৰটো আছে। গতিকে দুই পক্ষই যেতিয়া আমি নিজৰ নিজৰ গণ্ডিত থাকি পেলাই আমি গাড়ীখন চলাম বা খোজকাঢ়িম, তেতিয়াহ'লে আমাৰ কনফ্ৰণ্টেশ্যনলৈ আমি নাহোঁ। কিন্তু যদি সেইটো নকৰি পেলাই চবেই নিজৰ নিজৰ মতে চলাবলৈ যায়, তেতিয়াহ'লে কি হ'ব? এটা এক্সিডেণ্ট হ'ব। গতিকে অধিকাৰো সেই তেনেকুৱা। চৰকাৰে আমাৰ আত্মবিকাশৰ কাৰণে আমাক কিছুমান সুবিধা দিছে, যিবিলাক নহ'লে আমাৰ বিকাশ নহয়। কিন্তু সেই অধিকাৰসমূহ বা সেই বিষয়বস্তুবিলাক এনজয় কৰোঁতে বা তাক লওঁতে আমি কিছুমান সীমাবদ্ধৰ মাজত আমি থাকিব লাগিব। এজোপা ফুল গছ নিশ্চয় তোমালোকে ৰুই পাইছা। ফুলপুলি এটা ৰুবলৈ যাওঁতে তাক কি লাগিব? কিছু পৰিমাণৰ সাৰ লাগিব, মাটি লাগিব, পানী লাগিব, ছানলাইট লাগিব। এই বস্তুখিনি যদি সি বেছিকৈ পায় তেতিয়াহ'লে ফুলৰ পুলিটো নষ্ট হৈ যাব, বেছি কমকৈ যদি পায় তেতিয়াও ফুলৰ পুলিটো নষ্ট হৈ যাব। গতিকে এটা জোখৰ পৰিমাণতহে সি সাৰ পানী পালে গছজোপা দপদপকৈ বাঢ়ি আহিব। গতিকে মানুহৰ জীৱনতো তেনেকুৱাই কথা, যে আমি আমাৰ অধিকাৰসমূহ
অতিমাত্ৰাকে পালেও বেয়া আৰু কমকে পালেও বেয়া গতিকে এনেকুৱা এটা হিচাপত এই অধিকাৰসমূহ আমি পাব লাগিব যিটোৱে আমাৰ আত্মবিকাশত সহায় কৰিব আমি এই যিখিনি দাবী আমি কৰিছোঁ যে এইখিনি আমাক অধিকাৰ লাগে এইখিনি সদায় চৰকাৰে স্বীকৃতি দিব লাগিব আৰু এই অধিকাৰসমূহ আমি সদায় এখন সমাজত থাকিহে আমি পাম সমাজৰ বাহিৰত বা সমাজৰ অবিহনে আমি এই অধিকাৰসমূহ কেতিয়াও পাব নোৱাৰোঁ এই অধিকাৰবিলাকৰ আমি দেখিবলৈ পাইছোঁ যে কিছুমান বৈশিষ্ট্য আছে বৈশিষ্ট্যখিনি মান কেনেকুৱা অধিকাৰ সদায় জনসাধাৰণৰ প্ৰয়োজনৰ লগত জড়িত জনসাধাৰণক যিখিনি বস্তু লাগে যিটো কাৰণে তেওঁৰ বিকাশ হ'ব পাৰিব সেই বিকাশখিনি হ'বলৈ যিখিনি প্ৰাপ্য বা দৰকাৰী বস্তু সেইখিনি পালেহে এজন মানুহৰ বিকাশ হ'ব গতিকে তেওঁক তেতিয়া আমি কি কৰিব পাৰিম যে মানুহৰ বিকাশ হৈছে গতিকে আমি কেতিয়াও মানুহক তেওঁৰ পাবলগীয়া প্ৰাপ্যৰ পৰা আমি বঞ্চিত কৰিব নোৱাৰোঁ যদি পাবলগীয়া প্ৰাপ্যৰ পৰা বঞ্চিত হয় তেতিয়াহ'লে মানুহজনৰ কেৰুণ লাগিব যেনেকৈ গছৰ পুলি এটাই যদি পাবলগীয়া সাৰ পানী নাপায় বেছি পায় বা কম পায় তেতিয়াহ'লে গছপাত কেৰুণ লাগিব ঠিক তেনেকৈ এজন মানুহৰ বিকাশতো সেই একেধৰণেৰে কেৰুণ লাগিব গতিকে প্ৰাপ্যখিনি উচিত সময়ত চৰকাৰে তেওঁক দিব লাগিব অধিকাৰসমূহৰ কিছুমান নৈতিক দিশো আছে জনসাধাৰণৰ কি হৈছে সৰ্বোচ্চ বিকাশত সহায় কৰিবৰ কাৰণে সমাজে ইয়াক স্বীকৃতি দিয়ে গতিকে এই নৈতিক যিবিলাক দিশ সেইবিলাককো আকৌ সমাজে ৰক্ষণাবেক্ষণ দিব লাগিব ৰক্ষণাবেক্ষণ নাপালে কিন্তু মানুহৰ বিকাশ নহ'ব অধিকাৰ লগত সদায় কৰ্তব্য জড়িত আছে মই কেৱল অধিকাৰহে পাম মই ইন ৰিটাৰ্ণ একো নিদিওঁ তেতিয়াও কিন্তু এখন সমাজ সুচলমে চলিব নোৱাৰে গতিকে মই যেতিয়া অধিকাৰ কিছুমান পাইছোঁ সেই অধিকাৰৰ বিনিময়ত মই কিছুমান কৰ্তব্য পালন কৰিব লাগিব মোৰ কৰ্তব্যখিনি পালন কৰিলেহে এখন সমাজ সুস্থভাৱে আৰু নিয়াৰিকৈ আগবাঢ়ি যাব পাৰিব গতিকে সমাজ এখনক সুস্থ সবলভাৱে আগবঢ়াই নিবলৈ হ'লে মই এই অধিকাৰসমূহ উপলব্ধি যেতিয়া কৰিম তেতিয়া মোৰ কৰ্তব্যখিনিও মই সুন্দৰকে পালন কৰিব লাগিব অধিকাৰ আৰু কৰ্তব্য এটা মুদ্ৰাৰ ইপিঠি সিপিঠি এটা নহ'লে আনটো নচলে গতিকে দুইটাক ছাপোৰ্ট কৰি আমি আমাৰ কামখিনি কৰি যাব লাগিব এতিয়া মই চৰকাৰৰ পৰা মোৰ অধিকাৰ বিচাৰিছোঁ মোক এইটো লাগে মোক সেইটো লাগে কিন্তু মোৰ ডিউটিটো হৈছে টেক্স সময়মতে দিয়া সুনাগৰিক হিচাপে মই চৰকাৰী সা সম্পত্তি নষ্ট নকৰা এইখিনি বস্তু যদি মই পালন নকৰোঁ তেতিয়াহ'লে মই কোনখন মুখেৰে চৰকাৰক সদায় মোৰ অধিকাৰসমূহ বিচাৰিম গতিকে চৰকাৰক অধিকাৰসমূহ বিচাৰিবলৈ হ'লে মই এই কৰ্তব্যখিনিও মই পালন কৰিব লাগিব কোনো অধিকাৰে কিন্তু চৰম নহয় অধিকাৰবিলাক আমি কি কৰিব লাগিব এটা সীমাৰ ভিতৰতহে আমি উপভোগ কৰিব পাৰিম যেনেকৈ আমি গৰমকালি আহিছে এতিয়া গৰমকালি অহাৰ লগে লগে আমাৰ কি হয় আমি আইচক্ৰীম খাই খুব ভাল পাওঁ বিশেষকৈ সৰু ল'ৰা ছোৱালীক আইচক্ৰীম ক'ল্ড ড্ৰিংকছ এইবিলাক লাগে এতিয়া মাক দেউতাকে এটা আইচক্ৰীম বা এটা ক'ল্ড ড্ৰিংক খোৱাৰ পিছত ছেকেণ্ডটো হয়তো বাধা দিব বা খুব বেছি ছেকেণ্ড 2 নম্বৰ আইচক্ৰীমটো দিব তাৰপিছত কিন্তু আৰু খাবলৈ নিদিয়ে এতিয়া ল'ৰাটোৰ খং উঠিব বা ছোৱালীজনীৰ খং উঠিব যে মই আৰু এটা আইচক্ৰীম খাব বিচাৰিছোঁ দেউতা মায়েনো কিয় নিদিয়ে দেউতা মায়ে কিয় বাধা দিছে যে বেছিকৈ গৰমত আইচক্ৰীম খালে বাচ্চাটোৰ বা মানুহজন বা ল'ৰা ছোৱালীকেইটাৰ অসুখ হ'ব হয়নে নহয় অতিমাত্ৰাটো ভাল নহয় ঠিক সেইদৰে আমি আমাৰ অধিকাৰসমূহ যদি আমি খুব এটা এক্সট্ৰিম ফৰ্মত অধিকাৰসমূহ পাওঁ তেতিয়াও কিন্তু অৰাজকতাৰহে সৃষ্টি হ'ব এতিয়া যেনেকৈ মই অকণমান দেৰি আগতে এটা উদাহৰণ দিলোঁ যে আমাৰ মত প্ৰকাশ কৰাৰ অধিকাৰ আছে এই মত প্ৰকাশ কৰিবলৈ যাওঁতে মই যিকোনো এটা কথা ক'ব নোৱাৰিম যিটোৱে সাম্প্ৰদায়িকতাৰ মাজত বেলেগ বেলেগ সম্প্ৰদায়সকলৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে গতিকে মই কেয়াৰফুল হ'ব লাগিব মই সজাগ হ'ব লাগিব যি মন গৈছে যেনেকৈ মন গৈছে মই তাকেই ক'ব নোৱাৰোঁ আমি অধিকাৰ পাইছোঁ সেইকাৰণেও এইটো নুবুজায় যে মই কোনোবা দুৰ্বল শ্ৰেণীৰ বা দুৰ্বল লোকৰ ওপৰত মই অত্যাচাৰ কৰিম মোৰ অধিকাৰ মানে সেইটো নুবুজায় সকলো মানুহকে সমানে আমি সমান ধৰণৰ সুযোগ সুবিধা আমি দিব লাগিব গতিকে আমি কথা কওঁতে বা আমি বেলেগৰ লগত ডিল কৰোঁতে আমি এনেকুৱা ভাৱত কৰিব লাগিব যে আমি কাৰো ওপৰত কোনো ধৰণৰ অত্যাচাৰ জাপি দিয়া নাই ৰাষ্ট্ৰৰ উৎপত্তিতকৈ অধিকাৰ উৎপত্তি আগতে হৈছে এই লাস্কিৰ মতে ৰাষ্ট্ৰৰ পৰা অধিকাৰ সৃষ্টি হোৱা নাই ৰাষ্ট্ৰৰ অধিকাৰ সৃষ্টি আগতেই হৈছে
গতিকে কি কৈছে যে এই যিবিলাক অধিকাৰ স্বীকৃতি হৈছে সমাজে স্বীকৃতি দিয়া দাবীসমূহকে অধিকাৰ বোলা হয় গতিকে যেতিয়া এজন মানুহে অধিকাৰ এটা বিচাৰিছে আৰু এই অধিকাৰটো কেৱল এজন মানুহৰ নহয় সমাজৰ সকলো মানুহৰ কাৰণে আৰু সমাজে এই অধিকাৰটোক মানি লৈছে স্বীকৃতি দিছে তেতিয়াহে আমি ইয়াক অধিকাৰ বুলি ক'ব পাৰিম গতিকে ৰাষ্ট্ৰই যদি অধিকাৰসমূহক স্বীকৃতি নিদিয়ে তেতিয়াহ'লে সেই অধিকাৰসমূহ ভোগ কৰি কোনো এজন মানুহৰ উপকৃত হ'ব নোৱাৰিব গতিকে আমি কি কৰিব পাৰোঁ অধিকাৰক ঐতিহ্যবাহী হিচাপে বিবেচনা কৰিব পৰা যায় তাৰপিছতে সমাজ পৰিৱৰ্তনশীল গতিকে আজি যিটো অধিকাৰ কাইলৈ হয়তো সেইটো অধিকাৰ নহ'বও পাৰে আজি যিটো অধিকাৰ নহয় কাইলৈ হয়তো সেইটো অধিকাৰত পৰিণত হ'ব পাৰে গতিকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত আমাৰ অধিকাৰবিলাক আমাৰ ডিউটিজবিলাক আমাৰ ডিমাণ্ডছবিলাক পৰিৱৰ্তন হৈ থাকে এতিয়া এটা সময়ত ছোৱালীৰ শিক্ষাটোৰ ওপৰত বিশেষ কোনো গুৰুত্ব দিয়া হোৱা নাছিলে কিন্তু এতিয়া ছোৱালীৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু এইটো এটা ছোৱালীৰ অধিকাৰ যে তেওঁক শিক্ষিত কৰাৰ দায়িত্বটো চৰকাৰৰ আৰু মাক বাপেকৰ গতিকে এতিয়া গভৰ্ণমেণ্টে বেলেগ বেলেগ ধৰণৰ আঁচনিবিলাক হাতত লৈছে যাৰ দ্বাৰা আমি ছোৱালীসকলক কি ধৰণে বা কেনেকুৱাকৈ তেওঁলোকক পঢ়াৰ ক্ষেত্ৰত আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ বা তেওঁলোকক আমি কেনেকৈ সবলীকৰণ কৰিব পাৰোঁ গতিকে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছোঁ আমি তেওঁলোকক ৰাজনৈতিক নেতা হিচাপে তেওঁলোকৰ কাৰণে চিট সংৰক্ষণ কৰা আমি ব্যৱস্থা কৰিছোঁ চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা আমি কৰিছোঁ গতিকে এইদৰে এইটো কিন্তু অতীতত নাছিলে অতীতত ছোৱালীৰ কাম সীমাবদ্ধতা কিহৰ ভিতৰত আছিলে ঘৰৰ চাৰিসীমাৰ ভিতৰত যে তেওঁলোকক সৰুৰে পৰাই এনেকুৱাকৈ গ্ৰুম কৰা হৈছিলে যে এটা সময়ত তেওঁলোকে বিয়া হৈ পেলাই বেলেগ এখন ঘৰ তেওঁলোকে চম্ভালিব লাগিব আৰু তেওঁলোকৰ গোটেই চেণ্টাৰ অফ ফ'কেল পইণ্ট আছিলে কি পাকঘৰখন গতিকে এজনী ছোৱালীয়ে পাকঘৰখন যদি নিয়াৰিকৈ চম্ভালি দিব পাৰে তেতিয়াহ'লে তেওঁ এগৰাকী সুগৃহিণী হ'ব পাৰিব কিন্তু আজিৰ সেই কনচেপ্টটো নাই আজি অধিকাৰৰ কথা বুলি যেতিয়া আহে তেতিয়া ছোৱালী এজনীকো আমি সমানে অধিকাৰ দিছোঁ মাক দেউতাকৰ সম্পত্তিৰ ভাগ সমানে পাব বা পঢ়া শুনাৰ ক্ষেত্ৰত সমানে পাব বা চাকৰি বাকৰিৰ ক্ষেত্ৰতো সমানে পাব গতিকে এতিয়া আমি কি দেখিবলৈ পাইছোঁ যে পুৰুষ আৰু মহিলাই সমানে সমানে কান্ধ মিলাই আগবাঢ়ি যাব পাৰিছে কিন্তু আগতে ধৰা নাছিলে গতিকে এইটো কিহৰ কাৰণে সম্ভৱপৰ হ'ল যিহেতু আমি এটা চেঞ্জ পৰিৱেশত আমি মানে সমাজখন পৰিৱৰ্তনশীল সমাজ চেঞ্জ হয় সমাজ চেঞ্জ হোৱাৰ লগে লগে আমাৰ নিডছ আমাৰ ৰাইটছ আমাৰ ডিউটিজ সকলোবিলাক চেঞ্জ বা সকলোবিলাক পৰিৱৰ্তন হৈছে অধিকাৰসমূহ ভোগ কৰিবৰ কাৰণে ৰাষ্ট্ৰই উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰিব লাগিব গতিকে ৰাষ্ট্ৰৰ কৰ্তব্য বা ৰাষ্ট্ৰৰ দায়িত্বটো হৈছে কি যে ৰাষ্ট্ৰই এটা সুমধুৰ পৰিৱেশৰ সৃষ্টি কৰিব লাগিব যদি পৰিৱেশ এটা সৃষ্টি কৰি দিব নোৱাৰে তেতিয়াহ'লে মানুহে কেনেকৈনো আত্মবিকাশ হ'ব গতিকে ৰাষ্ট্ৰই সেই ব্যৱস্থাটো সদায় কৰি দিব লাগিব অধিকাৰৰ লগত ব্যক্তিৰ মৰ্যাদাৰ প্ৰশ্নও জড়িত হৈ আছে গতিকে সমাজে যিখিনি অধিক পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে তেনে ব্যক্তিক অধিক পৰিমাণৰ অধিকাৰ আগবঢ়াব লাগিব যাক যিখিনি অধিকাৰ লাগে যিখিনি অধিকাৰ পাই পেলাই সমাজখনৰ ব্যক্তিসকল আগবাঢ়ি যাব পাৰিব সেই গোটেইখিনি চৰকাৰে দিব লাগিব এতিয়া এইখিনি হৈছে অধিকাৰসমূহৰ বৈশিষ্ট্য যে অধিকাৰ সকলো মানুহে সমানে পাব লাগিব এছাম শ্ৰেণীৰ কাৰণে নহয় অধিকাৰসমূহ সদায় সমাজতহে সৃষ্টি হয় সমাজৰ বাহিৰত অধিকাৰ সৃষ্টি নহয় আৰু অধিকাৰসমূহ কেতিয়াও চৰম নহয় এটা সীমাবদ্ধতাৰ মাজতহে আমি এই অধিকাৰসমূহ উপভোগ কৰিব বা উপলব্ধি কৰিব পাৰোঁ এতিয়া অধিকাৰৰ আকৌ কিছুমান বিভাগ আছে ক্লাছিফিকেশ্যনছ আছে এই বিভাগবিলাক কি যে আমি ইয়াক নেচাৰেল অধিকাৰ বুলি ক'ব পাৰোঁ মৰেল অধিকাৰ বা নৈতিক অধিকাৰ বুলি ক'ব পাৰোঁ আৰু লিগেল ৰাইটছ বা বৈধিক অধিকাৰ বুলি আমি ক'ব পাৰোঁ নেচাৰেল ৰাইটছ বা প্ৰাকৃতিক অধিকাৰ এই প্ৰাকৃতিক অধিকাৰসমূহ ক'ত আছিলে ষ্টেট অফ নেচাৰত আছিলে প্ৰাকৃতিক ৰাষ্ট্ৰত আছিলে প্ৰাকৃতিক ৰাষ্ট্ৰখনৰ বিষয়ে যোনে পৃষ্ঠপোষকতা কৰিছে তেওঁলোকৰ ভিতৰত আমি বিভিন্ন ৰাজনৈতিক নেতা আছিলে পলিটিকেল থিংকাৰ্ছ আছিলে তেওঁলোকৰ ভিতৰত আমি জন হবছ লক ৰুছৰ নাম আমি ল'ব পাৰোঁ হবছ লক ৰুছৰ দিনত তেওঁলোকে কি কৈছিলে যে মানুহৰ তেতিয়া সমাজ ব্যৱস্থা হোৱা নাছিলে মানুহে প্ৰাকৃতিক ৰাষ্ট্ৰত আছিলে আৰু এই প্ৰাকৃতিক ৰাষ্ট্ৰটো কিন্তু মানুহে কিছুমান অধিকাৰ উপভোগ কৰিছিলে অধিকাৰ বিনা মানুহ কিন্তু থকা নাছিলে গতিকে মানুহক
এই যেটো ষ্টেট অফ নেচাৰত মানুহ আছিলে তাতো তেওঁলোকে কি বিচাৰিছিলে যে মানুহ সদায় মানুহ জীয়াই থাকিব বিচাৰে গতিকে ৰাইট টু লাইফ জীয়াই থকাৰ অধিকাৰ এইটো সদায় আছিলে গতিকে এজন মানুহে এতিয়া এইটো কথা বেলেগ যে সেই সময়ৰ সমাজ ব্যৱস্থা বেলেগ আছিলে মানুহে উঘৰি জীৱন যাপন কৰিছিলে এঠাইৰ পৰা হেঠাইলৈ ঘূৰিছিলে গতিকে হবজৰ যিখন সমাজ ব্যৱস্থা আছিলে তেওঁ এখন সামাজিক চুক্তি কৰিছিলে সামাজিক চুক্তি বা সোশ্যাল কন্ট্ৰাক্ট থিওৰি কথা মই কৈছো তেওঁ সামাজিক চুক্তিটো কিয় কৰিবলগীয়া হৈছিলে এই কাৰণে কৰিবলগীয়া হৈছিলে যে কণ্ডিশ্যনটো খুব ভাল নাছিলে জোৰ যাৰ মুলুক তাৰ মাৰপিট কৰি মানুহে যাৰ শক্তি আছিলে যাৰ জোৰ আছিলে সেই সাৰ্ভাইভ কৰিছিলে কিন্তু তেনেকুৱা এখন সমাজতো কিন্তু মানুহৰ অধিকাৰ আছিলে যে মানুহৰ জীয়াই থকাৰ যেটো মোহ অধিকাৰ হেতু আছিলে মানুহে সম্পত্তি গোটৰ অধিকাৰ আছিলে গতিকে কোনোবা এজনে সেই সম্পত্তিটো কোনবাই গোটালে কোনবা এজনে কাঢ়ি লৈ গল গতিকে তাক সংৰক্ষণ কৰিবৰ কাৰণে তেওঁ এটা ব্যৱস্থা কৰিছিলে যে তেওঁ কেজনমান তেওঁ পাৱাৰৰ কথা কৈছিলে যে তেওঁ কেজনমান মানুহক সেই ক্ষমতাটো দিছিলে লকে আকৌ উল্টা ধৰণে কৈছিলে যে মানুহক প্ৰটেকশ্যন দিবৰ কাৰণে যিজন মানুহক ক্ষমতা দিয়া হৈছে কনষ্টিটিউচনেল ফৰ্ম অফ গভৰ্ণমেণ্টৰ কথা কৈছে যে যিজন মানুহক ক্ষমতা দিয়া হৈছে তেওঁলোকে যদি ভাল ধৰণে মানুহৰ অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিব নোৱাৰে মানুহৰ জীৱনৰ ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক গুচাই পেলাই বেলেগ মানুহক সেই অধিকাৰখিনি দিব গতিকে আল্টিমেটলি হবছ বা লকৰ যিখন সমাজ ব্যৱস্থা আছিলে তাতো তাৰমানে অধিকাৰ আছিলে আৰু এই অধিকাৰখিনি মানুহে নিজে প্ৰটেকশ্যন দি ৰাখিব পৰা নাছিলে বা নিজে সেইখিনি সম্ভালি ৰাখিব পৰা নাছিলে গতিকে তেওঁলোকে একোখন সামাজিক চুক্তি কৰিবলগীয়া হৈছিলে যাৰ বিনিময়ত তেওঁলোকক প্ৰটেকশ্যন দিব যে এই ৰাইটছখিনি ৰাইট টু লাইফ বা তেওঁলোকৰ যিটো সম্পত্তি যিখিনি সম্পত্তি তেওঁলোকে গোটালে এইখিনি যাতে গোটাই ৰাখিব পাৰে আৰু ৰুছৰ মতে ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে যিবোৰ আদৰ্শৰ অধিকাৰ প্ৰচলন আছিলে সেইবোৰে হৈছে প্ৰাকৃতিক অধিকাৰ গতিকে ৰুছয়ো তেনেকে কৈছে এতিয়া নেক্সট আহিল নৈতিক অধিকাৰ হৈছে কি এইবিলাক ব্যক্তিগতভাৱে আমি কিছুমান আদৰ্শ আমি পৰম্পৰা হিচাপে পাই আহিছো গতিকে সেই আদৰ্শবিলাক আকৌ সমাজ লৈ ব্যক্তি লৈ বেলেগ বেলেগ হ'ব পাৰে গতিকে আমাৰ প্ৰত্যেকখন সমাজতে আমাৰ কিছুমান লোকাচাৰ আছে আমাৰ কিছুমান নীতি নিয়মৰ মতে একোখন সমাজ চলে বা কিছুমান জনমত আছে সেই জনমতবিলাক বা সেই লোকাচাৰবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই যেতিয়া মানুহ চলে সেইবিলাককে আমি নৈতিক অধিকাৰ বুলি আমি ক'ব পাৰোঁ নৈতিক অধিকাৰসমূহ যদি কেতিয়াবা উলংঘা কৰা হয় তেতিয়াহ'লে ৰাষ্ট্ৰই কোনো ব্যক্তিকে শাস্তি দিব নোৱাৰে কিন্তু এই নৈতিক অধিকাৰসমূহ উলংঘা কৰিবলৈ ব্যক্তিয়ে সাহ নকৰে কিয় সাহ নকৰে যে মানুহ সমাজপ্ৰিয় প্ৰাণী মানুহ সমাজত থাকিব লাগিব গতিকে সমাজে বান্ধি দিয়া নিয়ম কানুনখিনিৰ পৰা এজন ব্যক্তি আঁতৰি যাবলৈ সাহ নকৰে যদি তেওঁ কিবা কাৰণে আঁতৰি যায় তেতিয়াহ'লে হয়তো তেওঁক সমাজখনে আকোৱালি আকৌ নল'ব পাৰে গতিকে সমাজৰ বাহিৰ পৰা বহিষ্কাৰ কৰি দিবলৈ হ'লে এজন ব্যক্তিৰ যথেষ্ট অসুবিধা হ'ব তাৰপিছতে আহিলে লিগেল ৰাইটছ লিখকৰ মতে যিবিলাক অধিকাৰ সুযোগ সুবিধা মানুহে ভোগ কৰিছে আৰু সেইবিলাক ৰাষ্ট্ৰই তেওঁলোকক দিছে আৰু ৰাষ্ট্ৰই সেই অধিকাৰসমূহক প্ৰটেকশ্যন দিছে সেইবিলাককে লিগেল ৰাইটছ বুলি কোৱা হয় এই লিগেল ৰাইটছবিলাকক আকৌ তেওঁ তিনিটা ভাগত ভাগ কৰিছে এইবিলাকক আমি চিভিল ৰাইটছ বা মৌলিক অধিকাৰ পলিটিকেল ৰাইটছ বা ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক অধিকাৰ বা ইকনমিক ৰাইটছ বুলি আমি এই তিনিটা ভাগত ভাগ কৰিব পাৰোঁ গতিকে ৰাষ্ট্ৰই স্বীকৃতি দিয়া অধিকাৰসমূহ যদি কেতিয়াবা কোনোবাই ভংগ কৰে তেতিয়াহ'লে আমি পুলিচ বা আদালত বা ন্যায়ালয়ৰ কাষ আমি চাপিব পাৰোঁ তেতিয়াহ'লে বৈধভাৱে এই অধিকাৰবিলাক আকৌ আমাক তেওঁলোকে ঘূৰাই দিব গতিকে এই অধিকাৰবিলাক পাবৰ কাৰণে আমি কোৰ্ট কাছাৰী কাষ আমি চাপিব পাৰোঁ কিন্তু নৈতিক অধিকাৰসমূহ ঘূৰাই দিবৰ কাৰণে আমি কাৰো কাষ চাপিব নোৱাৰোঁ কিন্তু সেইটো এটা প্ৰচলিত ধৰণ বা নিয়ম কানুন চলি আছে যিটো আমি অৱমাননা বা অৱহেলা কৰিব আমি নোৱাৰোঁ বা আমি কৰিবলৈ ইচ্ছা নকৰোঁ এটা চিম্পল এক্সাম্পল আমি সৰুৰে পৰাই কি দেখিছোঁ যে ঘৰত প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত একোটা গোসাঁই ঘৰ আছে আৰু ৰাতিপুৱা গধূলি ককাই বা আইতাই তাত কোনোবাই চাকি দি তেওঁলোকে তাত পূজা অৰ্চনা কৰে
তেখেতসকলৰ অবিহনে মায়ে দেউতাই কৰিলে গতিকে এই পৰম্পৰাটো আমি দেখি আহিছোঁ যেতিয়া আমাৰ সময়লৈ আমাৰ দায়িত্বটো আহিল সেই বস্তুটো কিন্তু আমি ওলাই কৰিব নোৱাৰা হ'লোঁ গতিকে আমিও খৰখেদা কৰিব পাৰোঁ শ্বৰ্টকাট কৰিব পাৰোঁ তাৰ মডাৰ্নাইজ কিবা ছিষ্টেম আমি আনিব পাৰোঁ কিন্তু আল্টিমেটলি কিন্তু আমি এইখিনি পূজা অৰ্চনা নকৰাকৈ আমি ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিব নোৱাৰোঁ গতিকে এইটো নকৰিলেও মোৰ দাঁতিৰ নেবৰে মোক ক'ব একো নোৱাৰে যে এওঁ দেখোন পূজা নকৰাকৈ ওলাই গ'ল তেওঁ কোৱাৰ কোনো অধিকাৰ নাই কিন্তু এই বস্তুবিলাক আমাৰ মনত এনেকুৱা ভাৱত সোমাই গৈছে যে পূজা প্ৰাৰ্থনা নকৰাকৈ আমি ৰাতিপুৱা ঘৰৰ পৰা ওলাই নাহোঁ গতিকে নৈতিক অধিকাৰ আৰু লিগেল ৰাইটছৰ মাজত এইটোৱে পাৰ্থক্য যে লিগেল ৰাইটছবিলাক যিখিনি আমি পাওঁ আমাৰ পৰা যদি কোনোবাই কাঢ়ি নিয়ে তেতিয়াহ'লে চৰকাৰে আমাক শাস্তি দিব পাৰে আমি তাৰমানে আমি কাৰোবাৰ ওচৰলৈ যাব পাৰোঁ শাস্তি একজেক্টলি নহয় আমি বিচাৰি যাব পাৰোঁ আমি আদালতৰ কাষ চাপিব পাৰোঁ আমি চাপিব পাৰোঁ কিন্তু নৈতিক অধিকাৰখিনিৰ ক্ষেত্ৰত আমি কাৰো কাষ চাপিব নোৱাৰোঁ এইটো আমাৰ মনৰ ভিতৰত সোমাই যোৱা পৰম্পৰা যিটো আছে সেই পৰম্পৰাখিনি আমি স্বতঃস্ফূৰ্তভাৱে পালন কৰি গৈ আছোঁ আৰু আমাক ইয়াৰ পৰা কোনো কাঢ়ি নিব নোৱাৰে এতিয়া আমি চাওঁ যে আমাৰ পৌৰ অধিকাৰবিলাকনো কি আমাৰ চিভিল ৰাইটছবিলাকনো কি জীৱনৰ অধিকাৰ ৰাইট টু লাইফ এতিয়া আমি জীয়াই থকাৰ অধিকাৰটোৱে হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট অধিকাৰ গতিকে এই অধিকাৰটো আমাৰ পৰা কোনো কাঢ়ি নিব নোৱাৰে মই এজন মানুহক মৰাৰ মোৰ অধিকাৰ নাই কাৰণ মইতো তেওঁক লাইফ আকৌ দিব নোৱাৰোঁ গতিকে যেতিয়া মই তেওঁক লাইফ দিব নোৱাৰোঁ তেতিয়াহ'লে মই তেওঁক কি সাহসত তেওঁক মই মাৰিম ঠিক সেইদৰে কিছুমান দেশত কিছুমান ব্যৱস্থা আছে আত্মহত্যাৰ ওপৰত কোৱা হৈছে যে এজন ব্যক্তিয়ে আত্মহত্যা কৰাৰ অধিকাৰ আছেনে নাই গতিকে এজন ব্যক্তিৰ নিজৰ লাইফটো তেওঁ নিজে ল'ব পাৰিবনে আইনসংগত মতে কিন্তু তেওঁ নোৱাৰে গতিকে কোনোবা ব্যক্তিয়ে যদি আত্মহত্যাৰ চেষ্টা কৰিছে তেতিয়াহ'লে তেওঁক কিন্তু আদালতে বিভিন্ন ধৰণৰ ধাৰা তেওঁৰ ওপৰত লগাই দি তেওঁক শাস্তি দিব পাৰিব গতিকে থমাছ একুইনাছে কৈছে যে আত্মহত্যা বা নিজৰ বিৰুদ্ধে সমাজৰ বিৰুদ্ধে অপৰাধ গতিকে থমাছ একুইনাছৰ মতে যদি কোনোবা ব্যক্তিয়ে আত্মহত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছে তেতিয়াহ'লে সেইটো তেওঁৰ নিজৰ বিৰুদ্ধে হওক বা সমাজৰ বিৰুদ্ধে হওক তেওঁ এইটো এটা অন্যায় কৰিছে আনকি ভগৱানৰ ওচৰতো ই এটা অপৰাধ হিচাপে বিবেচনা কৰা হয় যে ভগৱানেহে আমাক লাইফটো দিছে গতিকে ভগৱানেহে আমাৰ লাইফটো লৈ যাব পাৰিব কোনো মানুহে নিজৰ ফালৰ পৰা তেওঁ লাইফটো নিব নোৱাৰে গতিকে এইটো এটা অপৰাধ নৰহত্যা মই আগতেও কৈছোঁ যে নৰহত্যা কৰা আমাৰ অধিকাৰ নাই যদি আমি কাৰোবাক হত্যা কৰিছোঁ তেতিয়াহ'লে আমাক বিধি অনুযায়ী সংবিধান অনুযায়ী আমাৰ যিখিনি পানিছমেণ্ট আমাক দিব লাগে সেইখিনি আমাক দিব পাৰিব গতিকে জীয়াই থকাৰ আমাৰ যিটো অধিকাৰ সেইটো আমাৰ পৰা কোনেও ছিঙি লৈ যাব নোৱাৰে এতিয়া কিছুমান পলিটিকেল থিংকাৰ্ছ তেওঁলোকে কি কৰিছে যে যিটো আমাৰ লাইফ মৃত্যুদণ্ড পানিছমেণ্ট যিটো আছে সেই মৃত্যুদণ্ড পানিছমেণ্টটোকো কিছুমানে বদলি কৰিবৰ কাৰণে কৰিছে যে এজন মানুহে ভুল কাম কৰিছে তেওঁক অন্য ধৰণে পানিছমেণ্ট দিব লাগে গতিকে তেওঁৰ পৰা তেওঁৰ লাইফটো কাঢ়ি নিয়া কিন্তু উচিত নহয় সেই বুলিও এতিয়া আকৌ নতুন এটা ভাৱধাৰা আহিছে আৰু কিছুমান ঠাইত ছুইডেন আদিৰ নিচিনা থকাত মৃত্যুদণ্ডৰ ব্যৱস্থা নাই গতিকে আনলেছ এণ্ড আনটিল খুব বেছি এতিয়া প্ৰত্যেকখন দেশৰ নিজৰ নিজৰ আইন বেলেগ গতিকে সেই আইন অনুযায়ী তেওঁলোকে ধাৰণাবিলাক কৰিব বা সেই আইন অনুযায়ী তেওঁলোকে ডিচিশ্যনছ ল'ব কিন্তু আজিকালি বৰ্তমান যুগত যে এটা বেয়া ঘৃণনীয় কাম কৰিলেও এজন মানুহক যিটো ধৰণেৰে শাস্তি দিব লাগে বা যেনেকুৱা ধৰণে পানিছমেণ্ট দিব লাগে সেইটো দিব পৰা যায় সেলফ ডিফেন্স ৰাইট অফ সেলফ ডিফেন্স বা আত্মৰক্ষাৰ অধিকাৰ অধিকাৰৰ লগত কি জড়িত আছে আত্মৰক্ষাৰ কথা জড়িত হৈ আছে আমি এতিয়া এজন ব্যক্তিয়ে আত্মৰক্ষা কৰিবলৈ যাওঁতে আনক আনৰ ওপৰত প্ৰহাৰ কৰিব পাৰিবনে নোৱাৰে এই বিষয়ে দেশৰ আইন আৰু আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে মোক কোনোবাই মাৰিবলৈ আহিছে এইটো এটা ইনষ্টেণ্ট ৰিফ্লেক্স ৰিয়েকশ্যন যে মোক মাৰিবলৈ আহোঁতে মই উভতাই তেওঁক মাৰিম কাৰণ মইতো জীয়াই থাকিম সেইটো সত্য হয়নে নহয় সেলফ ডিফেন্সটো আমি কৰিব পাৰিম নে নোৱাৰিম সেইটো কিন্তু আদালতে ডিচিশ্যন দিব কিন্তু এতিয়া যিটো প্ৰচলিত ধাৰণা এই প্ৰচলিত ধাৰণাটোৰ মতে আত্মৰক্ষা কৰাটো সমৰ্থযোগ্য গতিকে নেচাৰেলি মোক কোনোবাই মাৰিবলৈ আহিছে মই সেলফ ডিফেন্সত একোৱেই নকৰিম তেতিয়াতো মোকতো মাৰিয়েই পেলাব
গতিকে যদিও আদালতে ডিচিশ্যন ল'ব যে এইটো সেলফ ডিফেন্সত মাৰিছিল নে এইটো আকৌ ৰিভেঞ্জ লৈ সেইটো মাৰিছিল সেইটো আদালতে ডিসাইড কৰিব বা আদালতে ডিসকাস কৰিব কিন্তু প্ৰথম কথা আমি কিটো গ্ৰহণ নকৰো যে আক্ৰমণ কৰিবলগীয়া পৰিস্থিতি এটা যাতে নহয় সেইটোৱে আমি সকলে কামনা কৰিছো গতিকে যেতিয়া আত্মৰক্ষাৰ অধিকাৰৰ প্ৰশ্নটো তেতিয়াহে আহিব যে আক্ৰমণ যদি নকৰে তেতিয়াহ'লে আত্মৰক্ষা কৰাৰ প্ৰশ্নটোৱে নাহে কিন্তু যদি আক্ৰমণ কৰি পেলালে তেতিয়াহ'লে কি কৰিম গতিকে আমিতো নিজকে বচাম কিন্তু ফাইনেলি সেই বচাবলৈ যাওঁতে ইটো মানুহক আকৌ আমি কিমান আঘাত দিলো এই গোটেই কথাবিলাক আদালতে বিবেচনা কৰি চাব পৰিয়ালৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰে কি হৈছে তেওঁলোকৰ পৰিয়াল গঠন কৰাৰ এটা অধিকাৰ আছে তেওঁ নিজৰ ইচ্ছা মতে তেওঁ নিজৰ পাৰ্টনাৰটো সিলেক্ট কৰি ল'ব পাৰে তেওঁ যাৰ লগত সংসাৰ কৰি পাতিব বিচাৰিছে তেওঁ সংসাৰ পাতিব পাৰে আৰু যদি কিবা কাৰণে মতভেদ হয় তেতিয়াহ'লে বিবাহ বিচ্ছেদৰ ব্যৱস্থাও আছে এনেকুৱা নহয় যে এবাৰ বিবাহ সম্পৰ্কত সোমালো কাৰণে মই আৰু চিৰজীৱন তাতেই থাকিব লাগিব এইবিলাক আদালতে আমাক ব্যৱস্থা দিছে এইবিলাক কিহৰ কাৰণে লাগে যাতে আমি আমাৰ কামবিলাক বা আমাৰ যিবিলাক দায়িত্ব সেই দায়িত্ববিলাক আমি কৰি যাব পাৰো ল'ৰা ছোৱালীৰ ওপৰত মাক দেউতাকৰ নিয়ন্ত্ৰণ থকাৰ কথাটো কৈছে যে ল'ৰা ছোৱালীৰ ওপৰত মাক দেউতাকৰ নিয়ন্ত্ৰণ নিশ্চয় থাকিব ল'ৰা ছোৱালীক গাইডেন্স দিব লাগিব ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিব লাগিব ল'ৰা ছোৱালীয়ে মাক বাপেকৰ পৰা এইখিনি অধিকাৰ বিচাৰে যে আমাক শিক্ষা দীক্ষা দি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ এটা সুমধুৰ পৰিস্থিতিৰ ব্যৱস্থা কৰি দিব লাগিব মাক দেউতাকৰ যিবিলাক সা সম্পত্তি আছে সেই সা সম্পত্তিবিলাকো আকৌ ল'ৰা ছোৱালীয়ে উত্তৰাধিকাৰী হিচাপে তেওঁলোকে পাব আগতে ছোৱালীক বঞ্চিত কৰিছিলে মাক বাপেকৰ পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে একো নাপাইছিলে কিন্তু আজিকালি বিভিন্ন ধৰণৰ আইন আহিল আৰু এই আইনবিলাকৰ মাধ্যমেৰে আজিকালি ছোৱালীয়েও মাক দেউতাকৰ সম্পত্তি সমানে পায় তাৰপিছত আহিলে বাক স্বাধীনতা আৰু মত প্ৰকাশ কৰাৰ অধিকাৰ বাক স্বাধীনতা আৰু মত প্ৰকাশ কৰে এই অধিকাৰ হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট অধিকাৰ এজন ব্যক্তিৰ আত্মবিকাশ কেতিয়া হ'ব যেতিয়া তেওঁ নিজৰ মতটো প্ৰকাশ কৰিব পাৰিব বা তেওঁৰ কথা কোৱাৰ এটা অধিকাৰ থাকিব লাগিব যে তেওঁ এইটো সময়ত কিবা এটা পৰিস্থিতি দেখিছে আৰু এই পৰিস্থিতিটোক লৈ পেলাই তেওঁ সেই বিষয়টোৰ ওপৰত মত প্ৰকাশ কৰিব পাৰিব লাগিব কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব এই মত প্ৰকাশ কৰাৰ অধিকাৰটো বা বাক স্বাধীনতাটো প্ৰয়োগ কৰিবলৈ যাওঁতে আমি এনেকুৱা ধৰণৰ কিছুমান কথা বা এনেকুৱা ধৰণৰ কাম কিছুমান কৰিব নালাগিব যিটোৱে আমাৰ সমাজত এটা বিপৰীত পৰিস্থিতিৰ সৃষ্টি কৰিব গতিকে মত প্ৰকাশ কৰোঁতে আমি অলপ সংযোজন হৈ পেলাই আমি কৰিব লাগিব আমাৰ যিটো গণতান্ত্ৰিক শাসন ব্যৱস্থা এই গণতান্ত্ৰিক শাসন ব্যৱস্থাটো জীয়াই ৰাখিবলৈ হ'লে মত প্ৰকাশ কৰাৰ অধিকাৰটো অত্যন্ত প্ৰয়োজন আমি যদি চৰকাৰ সিলেকশ্যনত আমি মত প্ৰকাশ কৰিব নোৱাৰো বা চৰকাৰৰ কোনোবা এটা কাৰ্যকলাপক আমি নিন্দা কৰিব নোৱাৰো সমালোচনা কৰিব নোৱাৰো তেতিয়াহ'লে গণতন্ত্ৰ কেনেকৈ সাফল্য হ'ব গণতন্ত্ৰ সাফল্য কৰিবলৈ হ'লে আমি মত প্ৰকাশ কৰিব পৰা বা মতামত প্ৰকাশ কৰিব পৰা আমাৰ অধিকাৰটো লাগিব কিন্তু এইটো নুবুজায় যে আমি যি মন গৈছে বা যেনেকৈ মন গৈছে আমি তাকে কৰিম বাক স্বাধীনতা আৰু মত প্ৰকাশ কৰাৰ অধিকাৰে সংবাদ পত্ৰৰ অধিকাৰকো বুজায় যে অকল আমাৰ মানুহে মত প্ৰকাশটো কেনেকৈ কৰিব সংবাদ মাধ্যমেৰেহে কৰিব গতিকে গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংবাদ মাধ্যমক ফ্ৰীডম দিয়াটো বা ফ্ৰীডম থকাটো অত্যন্ত প্ৰয়োজনীয় এতিয়া আমি ব্ৰিটিছ ৰাজৰ কথা কওঁ ব্ৰিটিছ ৰাজ যেতিয়া চলি আছিলে তেতিয়া তেওঁলোকে কি কৰিছিলে প্ৰেছক মত প্ৰকাশ কৰিবলৈ সুযোগ সুবিধাটো দিয়া নাছিলে গতিকে প্ৰেছক গেগ কৰি ৰাখিছিলে সোপা দি ৰাখিছিলে কাৰণ প্ৰেছে যেতিয়া সকলো ধৰণৰ খবৰ জনসাধাৰণৰ সেইটো সময়ত আমি সকলোৱে গম পাইছোঁ যে ব্ৰিটিছৰ বিৰুদ্ধে গোটেই মানুহ জোৰ বান্ধি গ্ৰুপ হিচাপে বা গোটেই ভাৰতবৰ্ষই একেলগ হৈ পেলাই ওলাই আহিছিলে গতিকে যেতিয়া মেছেজবোৰ পাইছিলে তেতিয়া তেওঁলোকে আজিৰ সংবাদ পত্ৰ যেনেকৈ আমি ঘৰতে বহি থাকি বাতৰি এটা প্ৰেছ কৰিলে গোটেই পৃথিৱীৰ খবৰ পাওঁ তেতিয়াতো ইমান উন্নত নাছিলে বা ইমান ডেভেলপ নাছিলে টেলিভিছনৰ যুগ নাছিলে কম্পিউটাৰৰ যুগ নাছিলে মোবাইলৰ যুগ নাছিলে তথাপিও সংবাদ মাধ্যমৰ থ্ৰুৱেদি আমি
যিমান দূৰলৈকে পৰা যায় ক্ৰান্তিকাৰীসকলে মেছেজ তেওঁলোকে পঠিয়াই আছিলে, ইটোৰ লগত সিটোক যোজনা কৰিছিলে বা সংযোগ কৰিছিলে। গতিকে ফ্ৰীডম থাকিব লাগিব। সংবাদ পত্ৰৰ যদি ফ্ৰীডম নাথাকে তেতিয়াহ'লে তেওঁলোকে শুদ্ধ আৰু নিকা নিউজ তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিলে মানুহক বিচলিত কৰা হ'ব। সংবাদ পত্ৰ চৰকাৰৰ বা পুঁজিপতিসকলৰ নিয়ন্ত্ৰণাধীনত থাকিব নালাগিব, ফ্ৰী হ'ব লাগিব। গতিকে মুক্তভাৱে তেওঁলোকক মত প্ৰকাশ কৰিবলৈ দিব লাগিব আৰু তেওঁলোক কাৰো অধীনস্থ হ'ব নালাগিব। তাৰপিছতে আহিলে সংস্থা গঠন কৰাৰ অধিকাৰ, ৰাইট টু ফৰ্ম এছ'চিয়েশ্যনছ। আমি সংস্থা গঠন কৰিব, মত প্ৰকাশ কৰা বা বাক স্বাধীনতা যেনেকৈ দৰকাৰ তেনেকৈ মত প্ৰকাশ কৰা, যেনেকৈ আমাৰ সংস্থা গঠন কৰাটো খুবেই দৰকাৰ। এতিয়া এই সংস্থাবোৰ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, কোনোবাটো হয়তো ৰাজনৈতিক হ'ব পাৰে, কোনোবা হয়তো ছ'চিয়েল হ'ব পাৰে, সামাজিক হ'ব পাৰে, কালচাৰেল হ'ব পাৰে, বিভিন্ন ধৰণৰ সংস্থা আমাৰ থাকিব পাৰে। আৰু এই সংস্থাসমূহে তেওঁলোকৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰিব পাৰে। এতিয়া ক্ৰান্তিকাৰী দিনত কিছুমান সংস্থা গঠন কৰা হৈছিলে যাৰ লক্ষ্য বা যাৰ উদ্দেশ্য আছিলে যে কেনেকৈ আমি ক্ৰান্তিকাৰী মেছেজবিলাক বেলেগ বেলেগ ঠাইলৈ আমি পঠিয়াম। কেতিয়াবা আমাৰ কিছুমান অৰ্থনৈতিক সংস্থা আছে যিবিলাকত আমি জইন কৰিব পাৰোঁ বা জইন কৰিব বিচাৰোঁ, চ' ডেট আমাৰ আৰ্থিক দিশটো আমাৰ উন্নতি হয় বা আৰ্থিক দিশটোৰ আমাৰ ডেভেলপমেণ্ট হয়, সেইটো বিষয়ে আমি চাব পাৰোঁ। বা ঠিক তেনেকৈ কিছুমান সংগঠন আছিলে যাৰ লক্ষ্য বা যাৰ উদ্দেশ্য আছিলে যে সকলো মানুহক ধৰ্মীয় শিক্ষা দিব বা মানুহক তেওঁলোকে বিচৰা মতে বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ আমোদ প্ৰমোদৰ কাৰণে তেওঁলোকে কিছুমান সংস্থা খুলিবলৈ দিছিলে যাতে তেওঁলোকৰ কিছুমান সুযোগ সুবিধা হয়। গতিকে এই অধিকাৰ এই এছ'চিয়েশ্যনৰ পাৰ্পাছটো হৈছিলে কি যে মানুহক অংশগ্ৰহণ কৰিবলৈ দি পেলাই তেওঁলোকক কিছুমান আত্মবিকাশ কৰিব পৰা কিছুমান তেওঁলোকক সুবিধা দিয়ে, কিছুমান তেওঁলোকক অধিকাৰ দিয়ে। গতিকে গণতান্ত্ৰিক দেশ এখনত নাগৰিকসকলক নিজৰ নিজৰ সংস্থা খুলিবলৈ দিয়া হয়। আমাৰ দেশৰ সংবিধানতো কিন্তু সংস্থা গঠন কৰিবলৈ অধিকাৰ দিয়া হৈছে। এই সংস্থাবিলাকৰ মাধ্যমেৰে এতিয়া কেতিয়াবা কি হয়, আমাৰ কিবা এটা ধৰা চৰকাৰক আমি কিবা এটা আমি মেছেজ পঠিয়াব বিচাৰিছোঁ বা আমি কিবা এটা চৰকাৰৰ পৰা আমি পাব বিচাৰিছোঁ। এজন ব্যক্তিয়ে এনেকুৱা জনসমুদ্ৰৰ থকা এখন দেশত এজন ব্যক্তিৰ মাত হয়তো চৰকাৰৰ ওচৰত নাপায়গৈ। গতিকে আমি যদি কেতিয়াবা এই সংস্থাবিলাকৰ মাধ্যমেৰে যাওঁ, এই মাধ্যমেৰে গ'লে হয়তো আমি পাব পাৰোঁ। এই মাধ্যমবিলাক হয়তো পলিটিকেল সংস্থা হ'ব পাৰে, ছ'চিয়েল হ'ব পাৰে, কালচাৰেল হ'ব পাৰে, যিয়েই নহওক লাগিলে এই সংস্থাবিলাকৰ মাধ্যমেৰে যদি আমি যাব পাৰোঁ তেতিয়াহ'লে আমি বিচৰা প্ৰাপ্যটো হয়তো আমি চৰকাৰৰ পৰা পুনৰ পাব পাৰিম। আমাৰ সম্পত্তিৰ অধিকাৰ আছে। গতিকে সম্পত্তি কিনা, সম্পত্তি বিক্ৰী কৰা বা সম্পত্তি সংৰক্ষণ কৰা এইটো বুজায়। অৱশ্যে সম্পত্তিৰ ভিত্তিত আমি মানুহৰ মাজত উচ নিচ কৰাটো অনুচিত। যে সমাজত আমাৰ যিটো সমাজ ব্যৱস্থা, ভাৰতীয় সমাজ ব্যৱস্থা অলৰেডি খুব পীড়িত। আমাৰ ক্লাছ ছিষ্টেম আছে, আমাৰ কাষ্ট ছিষ্টেম আছে। গতিকে কাষ্ট ছিষ্টেমটো বাৰু বাই বাৰ্থ জন্মগতভাৱে হয়, কিন্তু ক্লাছ ছিষ্টেমটো হয় ভিত্তিত, কিহৰ ভিত্তিত হয় বা মানুহক কেনেকৈ বিবেচনা কৰা যায় যে অন বাই ভাৰ্চু অফ হিজ ইকনমিক পজিশ্যন, যে তেওঁৰ কিমান টকা পইচা আছে। যদি বহুত টকা পইচা আছিলে তেওঁ সম্ভ্ৰান্ত শ্ৰেণীৰ লোক হয়। আৰু এটা কথা আমি দেখি আহিছোঁ, মাৰ্ক্সৰ থিয়ৰিটো আমি পাই আহিছোঁ যে যাৰ হাতত উৎপাদনৰ আহিলাসমূহ আছে তেওঁলোকে ধনী হয় আৰু তেওঁলোকে বাকী লোকসকলক শোষণ কৰে। আৰু এই লোকসকল সমাজত সদায় পীড়িত লোক হিচাপে থাকে আৰু যুগ যুগ ধৰি তেওঁলোকক সদায় শোষিত হৈয়ে আহিছে। গতিকে সম্পত্তিৰ মানুহক লাগে আৰু এই সম্পত্তি আহৰণ কৰাত চৰকাৰে এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা ল'ব লাগিব যাতে সকলো মানুহৰ মাজত এই সম্পত্তিবিলাকৰ আমি এটা কি কৰিব পাৰোঁ, সমান ভাৱে আমি প্ৰচাৰ কৰি সকলোৱে যাতে সমান ভাগ পায় সেই বস্তুটো আমি চাব লাগিব। ৰাইট টু এডুকেশ্যন।
এখন সমাজৰ বিকাশ কেতিয়া হ'ব যেতিয়া সকলো মানুহ শিক্ষিত হ'ব এটা সময়ত আমি কি দেখিবলৈ পাইছিলো মই অলপ দেৰি আগতে তোমালোকক কৈছো যে আমি ছোৱালীসকলক কোনো ধৰণৰ শিক্ষা দিব খোজা নাছিলো কাৰণ ছোৱালীৰ লগত আমাৰ বহুত বিলাক কথা জড়িত হৈ আছিল প্ৰথম কথাটো হৈছিল কি যে যৌতুক ডাউৰি সিস্টেম আছিল যৌতুক ব্যৱস্থা আছিল গতিকে এজনী ছোৱালীক বিয়া দিওতে বাপেকে লগত বহুত টকা পইচা সা সম্পত্তি দিবলগীয়া হয় প্ৰথমে যৌতুক ব্যৱস্থাটো আচলতে কেনেকৈ প্ৰচলিত হ'ল যে এজনী ছোৱালীক যেতিয়া বিয়া দিয়ে তেতিয়া দেউতাকে তাইক লাগতিয়াল বস্তুখিনি লগত দি পঠিয়ায় যাতে নতুন ঘৰ এখনলৈ গৈ পেলাই তাই বিমূৰত নপৰে সেই বস্তুটোৱে কালক্ৰমে এনেকুৱা এটা ষ্টেজত বা এনেকুৱা এটা মানে চিষ্টেমত ৰূপান্তৰিত হ'ল যে দৰা ঘৰৰ পৰা বিচৰা হ'ল যে ইমান টকা ইমান সোণ লাগিব গতিকে সেইখিনি নাপালে ছোৱালীজনীক বিয়া কৰাই লৈ গৈ পেলাই মাৰি পেলাই আকৌ এজনী বেলেগ ছোৱালীক দিয়ে তাৰমানে ছোৱালীৰ অস্তিত্বই নাইকিয়া কৰি পেলালে এইটো কিহৰ কাৰণে সম্ভৱপৰ হৈছিলে কাৰণ ছোৱালী এজনীতো শিক্ষা দীক্ষা নাছিলে গতিকে যিখন ঘৰলৈ দিছে তাত তাই চৰ থাপৰ খাই হ'লেও তাই তাত থাকিবই লাগিব কাৰণ তাইৰ শিক্ষা নাই তাই চাকৰি কৰিব পৰা কোনো কেপাচিটি নাই কিন্তু এতিয়া এডুকেশ্যনটো সম্প্ৰচাৰ কৰাৰ পিছত চৰকাৰে ল'ৰা ছোৱালী চবৰে কাৰণে এটলিষ্ট আপ টু 14 ইয়াৰ্ছ এডুকেশ্যন কম্পালচৰি কৰিছে এতিয়া ছোৱালীৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে ছোৱালী যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে সবলীকৰণ কৰাৰ ব্যৱস্থা কৰিছে গতিকে আমি সকলোকে এইটো আমাৰ এটা অধিকাৰ আমাৰ ৰাইটছ আমি ডিমাণ্ড কৰিব পাৰোঁ যে মাক দেউতাকে ল'ৰা ছোৱালীক শিক্ষিত কৰি তুলিব লাগিব গতিকে চৰকাৰে কি কৰিব লাগিব যে এটলিষ্ট এটা লেভেললৈকে শিক্ষাটো যাতে সকলোৱে পায় সেই ব্যৱস্থা চৰকাৰে কৰি দিব লাগিব ধৰ্ম আৰু বিবেকৰ অধিকাৰ ৰাইট টু ৰিলিজিয়ন এণ্ড কনচিয়াছনেছ ৰাইট টু ৰিলিজিয়ন এণ্ড কনচায়েন্স এতিয়া আমাৰ ভাৰতবৰ্ষৰ কথাকে আমি কওঁ ইয়াত আমি বিভিন্ন ধৰণৰ ধৰ্মৰ প্ৰচাৰ আমি দেখিবলৈ পাওঁ প্ৰত্যেকজন ব্যক্তিয়ে কোনো ধৰণৰ ভাবুকি নোপোৱাকৈ তেওঁ নিজৰ নিজৰ ধৰ্ম তেওঁ মানি চলিব পাৰিব লাগিব বা চৰকাৰে এইটো দিছে যে এইটো আমাৰ অধিকাৰ প্লাছ আমি স্থাৱৰ অস্থাৱৰ সম্পত্তিও আমি ধৰ্মৰ নামত আমি ল'ব পাৰোঁ গতিকে আমাৰ মন্দিৰ মছজিদ গীৰ্জা আমাৰ সকলোবোৰ আছে আমি সকলোৱে সকলো ধৰণৰ উৎসৱত আমি বন্ধ পাওঁ আমি সকলোৱে মিলাপ্ৰীতিকে থাকি আমি সকলো ধৰণৰ উৎসৱসমূহ আমি পালন কৰোঁ আমি ধৰ্মৰ নামত আমি কোনো ধৰণৰ জবৰদস্তি আমি কৰিবলৈ আমাক চৰকাৰে নিদিয়ে কোনো ধৰণৰ চৰকাৰী শিক্ষা অনুষ্ঠানত কোনো ধৰণৰ ধৰ্মৰ প্ৰচাৰ নহয় গতিকে সকলোকে নিজৰ নিজৰ অভিৰুচি অনুযায়ী নিজৰ নিজৰ ধৰ্ম তেওঁলোকে পালন কৰিব পাৰিব কাম কৰাৰ অধিকাৰ এজন ব্যক্তিয়ে খাব কেনেকৈ গতিকে তেওঁ কাম কৰিব লাগিব এতিয়া কাম কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ কথা আহি পৰে যে উপাৰ্জন কৰিবলৈ যাওঁতে এজন মানুহে কি উপাৰ্জন কৰিব বা কেনেকৈ উপাৰ্জন কৰিব বা তেওঁ দৰমহা কিমান পাব গতিকে উপাৰ্জন কৰোঁতে তেওঁ সদায় চাব লাগিব যে তেওঁ যিটো কামৰ কাৰণে উপযোগী সেই কামটো তেওঁ প্ৰথম কথা পাইছেনে নাই আৰু সেই কামটোৰ কাৰণে তেওঁ সমান সুবিধা পাইছেনে নাই এতিয়া এজন ডাক্তৰ সি মহিলাই হওক সি পুৰুষেই হওক এজন টিচাৰ সি মহিলাই হওক পুৰুষেই হওক টিচাৰ যৰে নহওক লাগে স্কুলৰে হওক ইউনিভাৰ্চিটিৰ হওক কলেজৰে কিয় নহওক তেওঁৰ যিখিনি অৰ্হতা পুৰুষ মহিলাৰ সমানে আছে গতিকে তেওঁলোকৰ দৰমহাত কিন্তু কোনো ধৰণৰ তাৰতম্য কৰিব নোৱাৰিব তাৰোপৰি এজন ব্যক্তিয়ে কাম কৰিবলৈ যাওঁতে যদি কোনোবাই চৰকাৰী চাকৰি বিচাৰিছে তেতিয়াহ'লে সেই চৰকাৰী চাকৰিটোত কিছুমান অৰ্হতা ধৰি দিয়ে সেই অৰ্হতাখিনি যদি আছে আৰু চাকৰি যদি পদ খালী আছে তেতিয়াহ'লে কোনো এজনক যে তেওঁ ধৰ্ম তেওঁ বৰ্ণ তেওঁ কোন জেগাত জন্মগ্ৰহণ কৰিছিলে সেইবিলাকক কিন্তু প্ৰায়ৰিটি দি নিদিয়ে যে অৰ্হতা চাই তেওঁ সেই চাকৰিটো তেওঁ পাব পাৰিব গতিকে আমি নিজৰ আমাৰ কেপাচিটি অনুযায়ী আমাৰ যিবিলাক চাকৰি আমাৰ যিখিনি অৰ্হতা আছে সেই চাকৰিসমূহ আমি কৰিবলৈ পাৰিব লাগিব আমাৰ যিবিলাক ডেভেলপিং কাণ্ট্ৰিজ থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ এই থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজবিলাক আমি নিজকে আমি কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ এই দেশসমূহত কিন্তু বিভিন্ন ধৰণৰ সমস্যা আছে আমাৰ কেনেকুৱা সমস্যা আছে সময়ে সময়ে এইবিলাকত দুৰ্ভিক্ষ হয় ইয়াত নিবনুৱা সমস্যা আছে গতিকে এইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰে চেষ্টা কৰিব লাগিব
গতিকে চৰকাৰে এই চেষ্টাৰ প্ৰচেছতহে যদি আমি সকলো মানুহকে কিবা কাম কৰিবলৈ দিব পাৰোঁ অকল কাম এটা কৰিবলৈ পাৰিলে নহ'ব ন কামটোৰ লগত আকৌ বহুতখিনি বস্তু জড়িত হৈ আছে তেওঁ উপযুক্ত বেতন পাইছেনে নাই আৰু পুৰুষ আৰু মহিলাৰ মাজত কোনো ধৰণৰ বেতনৰ পাৰ্থক্য বা তাৰতম্য থাকিব নোৱাৰিব তেওঁ জিৰণি পাইছেনে নাই বা তেওঁ কাম কৰা পৰিৱেশটো ভাল হয়নে নহয় বা ফেক্টৰী ইত্যাদিবিলাকত য'ত মানুহে কাম কৰে বা স্কুল কলেজতে নহওক কিয় বা চৰকাৰী অফিচতে নহওক কিয় তাত শৌচাগাৰ আছেনে নাই খোৱা পানীৰ ব্যৱস্থা আছেনে নাই ভাল কেণ্টিন আছেনে নাই হাইজেনিক হয়নে নহয় খোৱা বস্তু ভাল পায়নে নাপায় এই গোটেই বস্তুবিলাক লাগিব গতিকে প্ৰত্যেক নাগৰিকে তেওঁলোকে কি কৰিব লাগিব নিজৰ নিজৰ যিবিলাক মৌলিক প্ৰয়োজনীয়তা আছে সেইবিলাক পূৰণ কৰিব পাৰিব লাগিব তাৰোপৰি তেওঁলোকক নিজৰ পিন্ধিবলৈ কাপোৰ দিব লাগিব চৰকাৰে দুবেলা দুমুঠি খাবলৈ দিব লাগিব আৰু থাকিবলৈ এটা বাসস্থান দিব লাগিব গতিকে এইবিলাক পালেহে নাগৰিকৰ অধিকাৰসমূহ কাম কৰাৰ অধিকাৰসমূহ পূৰণ হ'ব এজন মানুহে কিমান দিন কাম কৰিব পাৰিব তোমালোকে নিজে ভাবাচোন দিনটো ক্লাছ কৰি কলেজত ঘূৰি গৈ জানো তোমালোকে ক্লাছ কৰিব পাৰা তোমালোকে অকণমান বিৰাম কৰা তাৰপিছতে তোমালোকে বিশ্ৰাম কৰা তাৰপিছত তোমালোকে অকণমান টেলিভিশ্যন চালা কাৰোবাৰ কোনোবাই খেল ধূল কৰে যদি খেল ধূল কৰিবলৈ গ'লা তাৰপিছত সেই যে 2 ঘণ্টা 3 ঘণ্টা ৰেষ্ট ল'লা তাৰপিছতহে তোমালোক ফ্ৰেছ হ'লা আৰু তাৰপিছত আকৌ তোমালোকে পঢ়িব পাৰিবা যদি কলেজত স্কুলত পঢ়ি পেলাই গৈয়ে আকৌ ঘৰত মায়ে টেবুলত বহুৱাই দিয়ে তেতিয়া জানো সেইখিনি পঢ়াৰ কিবা মূল্য থাকিব কাৰণ মূৰত একো নোসোমায় কাৰণ ফিজিকেলি মেণ্টেলি তোমালোক একেবাৰে টায়াৰ্ড আৰু এক্সস্টেড হৈ আছা গতিকে সেই বাতাবৰণটো সেই পৰিৱেশটোৰ সৃষ্টি কৰিব লাগিব ঘৰতে হওক যিটুকুৰা জেগাত কাম কৰিছা সেই পৰিৱেশটো থাকিব লাগিব গতিকে অনগল এজন ব্যক্তিয়ে বা এজন মানুহে কাম কৰিব নোৱাৰে কালচাৰেল ৰাইটছ সাংস্কৃতিক অধিকাৰ গতিকে আমাৰ প্ৰত্যেকটা জাতিৰ নিজৰ নিজৰ কিছুমান সংস্কৃতি আছে এই সংস্কৃতি নিজৰ ভাষা নিজৰ সাহিত্য আৰু সংস্কৃতিৰ জৰিয়তে জনগোষ্ঠীসমূহে কি কৰিব পাৰিব তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব তেওঁলোকে আৰু ব্যক্তিত্ব বিকাশ বা প্ৰকাশ কৰিবলৈ তেওঁলোকে সুবিধা পায় আৰু এইখিনি মৌলিক অধিকাৰ হিচাপে ধৰিব লাগিব যে আমি আমাৰ নিজৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে বা আমাৰ নিজৰ সংস্কৃতি বা আমাৰ যিবিলাক প্ৰতিভা আছে আমাৰ যিবিলাক লোকাচাৰ আছে এইবিলাক যাতে বিলুপ্ত নহয় এইবিলাক আমাৰ অধিকাৰ এইবিলাক আমাক চৰকাৰে সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰি দিব লাগিব চুক্তি স্বাক্ষৰ কৰাৰ অধিকাৰ ৰাইট টু কন্ট্ৰেক্ট নাগৰিক হিচাপে আমি অভিহিত এইবিলাক এই অধিকাৰসমূহ আমি অভিহিত কৰিব পাৰোঁ বৈধ চুক্তি মানি চলিবলৈ আৰু এইবিলাক বলবৎ কৰিবৰ কাৰণে এইটো ৰাষ্ট্ৰৰ দায়িত্ব যদি কিবা এখন চুক্তি ৰাষ্ট্ৰই কৰিছে তেতিয়াহ'লে এইখিনি কিন্তু আমি মানি চলিব লাগিব ইকুৱেলিটি বিফৰ ল বা আইনৰ দৃষ্টিত সকলো সমান আইনে কোনো মানুহকে ডিফাৰেঞ্চিয়েট নকৰে সৰু বৰ ধনী দুখীয়া ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে আইনৰ দৃষ্টিত সকলো সমান এজন মানুহে যদি বেয়া কাম এটা কৰিছে সি মিনিষ্টাৰে হওক সি সাধাৰণ এজন এমপ্লয়ীয়ে হওক সি এজন একেবাৰে ভিখাৰীয়ে হওক সেই ক্ৰাইমটো কৰিলে কিন্তু পানিছমেণ্ট সকলো কাৰণে সমান যে তেওঁ কিছুমান ৰাস্তাৰ ভিখাৰী গতিকে এওঁক আমি পানিছমেণ্ট এটা দি থলোঁ আৰু এওঁতো বহুত শক্তিশালী পলিটিকেল পাৱাৰ তেওঁৰ আছে গতিকে তেওঁক আমি তেওঁৰ গাত হাত নলগাওঁ সেইটো নহয় আইনে সকলো মানুহকে সমান দৃষ্টিৰে চায় আৰু এইটো এটা আমাৰ অধিকাৰ যে আইনৰ পৰা আমি সেইটো বিচাৰিম যে আমি সকলো সমান অল আৰ ইকুৱেল চ' এইখিনিয়ে হৈছে আমাৰ কিছুমান চিভিল ৰাইটছ এতিয়া আমি চাওঁ আমাৰ কিছুমান ৰাজনৈতিক অধিকাৰ আছে পলিটিকেল ৰাইটছ আছে এই অধিকাৰসমূহনো কি কি আমাৰ ভোটাধিকাৰ আছে গণতন্ত্ৰ আজি গণতন্ত্ৰৰ ইমান সাফল্য কিয় হৈছে ভোটৰ মাধ্যমেৰে এই ভোটটো ইমান ইম্পৰ্টেণ্ট কিয় যে আমি এই ভোটৰ মাধ্যমেৰে আমি কাৰ দ্বাৰা চৰকাৰ গঠন কৰিব বিচাৰিছোঁ সেইটো আমি জনসাধাৰণে নিৰ্ণয় কৰিব আমি পাৰোঁ আমি সকলোৱে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটো জানো যে ইয়াত বহুদলীয় শাসন ব্যৱস্থা আছে আৰু এই দলবিলাকে প্ৰতি 5 বছৰৰ মূৰে মূৰে তেওঁলোকে তেওঁলোকে প্ৰাৰ্থী মানে পলিটিকেল পাৰ্টি হিচাপে তেওঁলোকে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু প্ৰত্যেকটা পলিটিকেল পাৰ্টিৰে একোজন নেতা থাকে একোজন লিডাৰ থাকে ষ্টেট লেভেলতে হওক বা চেণ্ট্ৰেল লেভেলতে হওক
আৰু যেতিয়া নিৰ্বাচন হয় তেতিয়া আমি ভোট দি পেলাই যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৰ নেতাজনকে আমি চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰোঁ গতিকে ইয়াতে বুজায় যে আমাৰ ভোটটো কিমান ইম্পৰ্টেণ্ট এই ভোটটোৰ দি আমি আমাৰ সাৰ্বভৌমত্বতাটো আমি জীয়াই ৰাখিছোঁ আমি যেতিয়া ব্ৰিটিছ চৰকাৰৰ অধীনত আছিলোঁ তেতিয়া আমাৰ কিন্তু কোনো ধৰণৰ সাৰ্বভৌম ক্ষমতা নাছিলে কিন্তু আজি স্বাধীন ভাৰতৰ নিজৰ আইন ৰচনা কৰা নিজৰ ইলেকশ্যন সময়ে সময়ে পতা নিজৰ দলৰ মাজৰ পৰা প্ৰতিনিধি বাছি লৈ পেলাই চৰকাৰ গঠন কৰাৰ এই অধিকাৰখিনি আমাৰ আছে আৰু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে কেৱল অধিকাৰ ভোট দিয়াতে সীমাবদ্ধ হৈ থকা নাই প্ৰয়োজন সাপেক্ষে আমিও নিজকে এজন প্ৰাৰ্থী হিচাপে এজন কেণ্ডিডেট হিচাপে আমি নিজকে থিয় কৰাব পাৰিব লাগিব আৰু জাতি ধৰ্ম বৰ্ণ এইবিলাক বস্তু নাহে সকলো প্ৰাপ্তবয়স্ক ভোটাৰসকলে ভোট দিব পাৰিব গতিকে ইয়াত এইজন ব্যক্তিয়ে ভোট দিব পাৰিব এইজন ব্যক্তিয়ে ভোট দিব নোৱাৰে এনেকুৱা ধৰণৰ কথা আহি নপৰে গতিকে সকলো মানুহে যাৰ যোনবিলাক আমাৰ যিবিলাক এডাল্ট সকলোৱে ভোটাধিকাৰৰ অধিকাৰ আছে তাৰপিছত আহিছে আমি চৰকাৰী চাকৰি লাভৰ অধিকাৰ ৰাইট টু হোল্ড পাব্লিক অফিচ গতিকে এজন ব্যক্তিৰ যদি অৰ্হতাখিনি আছে তেতিয়াহ'লে সেই অৰ্হতাখিনিৰ কাৰণে তেওঁ কি কৰিব পাৰিব তেওঁ চৰকাৰী চাকৰি লাভ কৰিব পাৰিব গতিকে যিবিলাক চৰকাৰী অফিচ আছে বা আমি নাগৰিকসকলৰ মাজৰ পৰা আমি কি কৰিব পাৰোঁ দেশৰ প্ৰধানমন্ত্ৰী বা আমি ৰাজ্য মন্ত্ৰীসভা সদস্য বা আন কৰ্মচাৰীক নিয়োগ কৰিব পাৰোঁ গতিকে যিকোনো ব্যক্তিয়ে অৰ্হতা অনুযায়ী তেওঁ এইবিলাক পোষ্টলৈ বা পদলৈ আহিব পাৰিব আবেদন কৰাৰ অধিকাৰ ৰাইট টু পেটিশ্যন পিটিশ্যন আমি কেতিয়া দিব লাগিব বা পেটিশ্যন কিহৰ কাৰণে দিবলগীয়া হয় যেতিয়া আমাৰ কিছুমান অভিযোগ থাকে আৰু এই অভিযোগবিলাক যদি ফুলফিল কৰা নাযায় তেতিয়াহ'লে কি হ'ব মানুহৰ মাজত এটা অসন্তুষ্টিৰ সৃষ্টি হ'ব যিটোৱে আকৌ চৰকাৰৰ কাৰণে হানিকাৰক হ'ব পাৰে গতিকে আমি আমাৰ অভাৱ অভিযোগসমূহ পূৰণ কৰিবলৈ বা আমাক যদি কোনোবাই আমাৰ পাবলগীয়া প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে তেতিয়াহ'লে সেইখিনি পুনৰ ঘূৰাই পাবৰ কাৰণে আমি কি কৰিব পাৰোঁ আমি কিছুমান প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিব পাৰোঁ গতিকে এইবিলাক বিভিন্ন ধৰণৰ আছে আমাৰ ইনিচিয়েটিভ বুলি কওঁ বা কোৱাৰেণ্টো বুলি কওঁ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পেটিশ্যনছ আছে যিবিলাক আমি দি পেলাই আমি চৰকাৰৰ বা যিকোনো এজন ব্যক্তি আমি কিছুমান কাম কৰিবলৈ আদেশ দিব পাৰোঁ বা কিছুমান কাম কৰাৰ পৰা বিৰত থাকিবলৈ আমি আদেশ দিব পাৰোঁ এইদৰে আমি কিছুমান কাম কৰিব পাৰোঁ সমালোচনা কৰাৰ অধিকাৰ আমি চৰকাৰক কি কৰিব পাৰোঁ আমি চৰকাৰক সমালোচনা কৰিব পাৰোঁ কিন্তু এটা কথা এইখিনিতে মনত ৰাখিব লাগিব যে সমালোচনাটো সদায় কনষ্ট্ৰাকটিভ হ'ব লাগিব যে আমাৰ সমালোচনা কৰাৰ অধিকাৰ আছে মানে আমি অনগল যিহকে তিহকে বকি থাকিম যি টি ক'ম সেইটো নহয় যিবিলাক সৰ্বাত্মক চৰকাৰ টোটেলিটেৰিয়ান ষ্টেটছ এইবিলাকক এনেকুৱা ৰাষ্ট্ৰবিলাকত চৰকাৰী নীতি কোনেও সমালোচনা কৰিব নোৱাৰে গতিকে তাত যদি সমালোচনা কৰে তেওঁলোকৰ ওপৰত জনসাধাৰণৰ ওপৰত কঠোৰ মানে পানিছমেণ্ট বা কঠোৰ ব্যৱস্থা লোৱা হ'ব কিন্তু আমাৰ যিখন গণতান্ত্ৰিক আমাৰ শাসন ব্যৱস্থা এই গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰৰ সমালোচনা কৰা হয় আৰু সমালোচনা কৰাৰ লক্ষ্য হৈছে কি যাতে চৰকাৰে কৰা ভুলবোৰ পিছৰ চৰকাৰটোৱে নকৰে কাৰণ ভোটৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ যদি দেখোঁ যে এইবাৰ চৰকাৰে ভালকৈ কাম কাজ কৰা নাই বা জনসাধাৰণৰ আশা আকাংক্ষাসমূহ পূৰণ নহ'ল তেতিয়াহ'লে আমি তেওঁলোকক পিছৰ নিৰ্বাচনত ভোট নিদিবও পাৰোঁ গতিকে দুই পক্ষই সজাগ হৈ থাকিব লাগিব যে জনসাধাৰণেও তেওঁলোকৰ ভোটটো দিওঁতে খুব সজাগভাৱে তেওঁলোকে দিব লাগিব যে তেওঁলোকে চৰকাৰৰ প্ৰতিটো পদক্ষেপ তেওঁলোকে ভালকৈ বিশ্লেষণ কৰিহে তেওঁলোকে সমালোচনা কৰিব লাগিব আৰু চৰকাৰেও সমানে সজাগ আৰু সচেতন হৈ থাকিব লাগিব যে মই যদি ভালকৈ কাম নকৰোঁ তেতিয়াহ'লে জনসাধাৰণৰ আস্থা মই হেৰুৱাই পেলাম আৰু জনসাধাৰণৰ আস্থা হেৰুৱাই পেলালে পিছৰবাৰ হয়তো মই ভোট নাপাম গতিকে এই সচেতনতাটো যে দুই পক্ষৰ সমালোচনা কৰিছে বা মই তাৰ বাবদ সজাগ বা হেৰি হৈ থাকিব মানে সম্ভেদ হৈ থাকিব লাগিব এইটো খুব ইম্পৰ্টেণ্ট তাৰপিছতে অধিকাৰ বলবৎ কৰাৰ অধিকাৰ এই অধিকাৰবিলাক মই পাইছোঁ কোনোবাই মোৰ পৰা কাঢ়ি নিব বিচাৰিছে তেতিয়াহ'লে মই কি কৰিব লাগিব
এই অধিকাৰবিলাক ইমপ্লিমেণ্ট কৰিব পাৰিবলৈ সেইটো এটা ৰাইটছ মোৰ ৰাইটছখিনি মই পাইছোঁ ঠিকেই কিন্তু এই ৰাইটছখিনি ইমপ্লিমেণ্ট কৰাৰ আকৌ এটা মোৰ ৰাইটছ থাকিব লাগিব অধিকাৰ বলবৎ কৰা ব্যৱস্থাটো যদি নাথাকে তেতিয়াহ'লে অধিকাৰৰ কোনো মূল্যই নাথাকিব মই অধিকাৰখিনি পাইছোঁ ঠিকেই মই জানো কাগজত লিখি থোৱা আছে ব্লেক এণ্ড হোৱাইট যে মোৰ এইখিনি অধিকাৰ মৌলিক সংবিধানে মোক কিছুমান মৌলিক অধিকাৰ দিছে কিন্তু এই অধিকাৰসমূহ যদি বলবৎ নহয় যদি ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে এই অধিকাৰৰতো কোনো মূল্যই নাথাকিব কাগজত ক'লা আখৰেৰে চিয়াহীৰে লিখি থোৱা কেইটামান শব্দহে হ'ব গতিকে অধিকাৰসমূহ পৰা যদি মই বঞ্চিত হৈছোঁ বা এই অধিকাৰসমূহ যদি মই ইমপ্লিমেণ্ট কৰিবলৈ পৰা নাই বা দিয়া নাই তেতিয়াহ'লে মই কিন্তু তাক ইমপ্লিমেণ্ট কৰাৰ যিটো অধিকাৰ সেইটো মই প্ৰয়োগ কৰিব পাৰিব লাগিব আমাৰ দেশত ভাৰতবৰ্ষৰ কথা মই কৈছোঁ আমাৰ সংবিধানত আমাক যিবিলাক অধিকাৰ দিছে সেই অধিকাৰবিলাক যদি আমি ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি আৰ্টিকল 32 অনুযায়ী আমি কি কৰিব পাৰোঁ সুপ্ৰিম কোৰ্ট বা সৰ্বোচ্চ আদালতৰ ওচৰত আমি যাব পাৰোঁ বা আৰ্টিকল 226 অনুযায়ী আমি কি কৰিব পাৰোঁ হাইকোৰ্টৰ কাষ চাপিব পাৰোঁ গতিকে আৰ্টিকল 32 আৰু 226ৰ মাধ্যমেৰে আমি সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ কাষ চাপি পেলাই আমাৰ পৰা ছিঙি নিব খোজা বা আমাক বঞ্চিত কৰিব খোজা অধিকাৰসমূহ আমি পুনৰ ঘূৰাই পাব পাৰোঁ প্ৰতিৰোধৰ অধিকাৰ ৰাইট টু ৰেজিষ্ট দ্য ষ্টেট গতিকে চৰকাৰৰ অন্যায় নীতি প্ৰতিৰোধ কৰাৰ অধিকাৰ নাগৰিকসকলৰ থকাটো উচিত চৰকাৰে জাপি দিয়া কিছুমান আইন কানুন সদায় যে শুদ্ধ বা সদায় যে কাৰেক্ট সেইটো নহয় গতিকে সেইটোক আমি প্ৰতিৰোধ কৰিব পাৰিব লাগিব আৰু এই অধিকাৰ যদি কিবা কাৰণে খৰ্ব হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ তেনে নীতিক বিৰোধিতা কৰাৰ অধিকাৰ চৰকাৰৰ থকাটো উচিত গতিকে মই চৰকাৰৰ কিছুমান নিয়ম বা নীতি মই ভাল পোৱা নাই ড্ৰেকনিয়ান ল এটা পাছ কৰিছে বুলি কিছুমান ক্ষেত্ৰত আমি কওঁ বা মানুহে কোৱা শুনো বা কাগজত পাওঁ যে এইটো আইন চৰকাৰে পাছ কৰিছে যিটো জনসাধাৰণৰ হিতে নাই হোৱা তেতিয়াহ'লে তাক প্ৰটেষ্ট কৰাৰ মোৰ অধিকাৰটো কিন্তু থাকিব লাগিব মই আগতেও কৈছোঁ যে আমাৰ যিবিলাক টটেলিটেৰিয়ান চিষ্টেম বা ষ্টেটছ আছে তাত কিন্তু চৰকাৰৰ কোনো ধৰণে সমালোচনা চৰকাৰে সহ্য নকৰে গতিকে আমাৰ যিটো ভাৰতীয় গণতান্ত্ৰিক শাসন ব্যৱস্থা এই গণতান্ত্ৰিক শাসন ব্যৱস্থাত কিন্তু আমি কি কৰিছোঁ চৰকাৰক সমালোচনা কৰাৰ আমাৰ অধিকাৰ আছে সামাজিক চুক্তিৰ যোনে পৃষ্ঠপোষকতা কৰিছে আমি লকৰ এক্সাম্পল কওঁ তেওঁৰ মতেও চৰকাৰৰ ক্ষমতা অপব্যৱহাৰ কৰিলে নাইবা চৰকাৰে যদি নিজৰ সীমা অতিক্ৰম কৰি যায় তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা যায় লকেও সেই সময়তে আজি কিমান যুগৰ আগতে লকে এই কথাষাৰ কৈ গৈছিলে যে যদি চৰকাৰে আমাক দিয়া আমাৰ কৰ্তব্যখিনি আমাৰ পৰা ছিঙি লৈ যায় বা আমাক নিদিয়ে তেতিয়াহ'লে আমি কিন্তু চৰকাৰক বিৰোধিতা কৰিব পাৰিব লাগিব আমি যদি হিষ্ট্ৰী বা বুৰঞ্জীৰ পাঠ লুটিয়াই চাওঁ তেতিয়া দেখিম যে আগৰ দিনত আমি চৰকাৰক সমালোচনা কৰিবলৈ বহুতবিলাক ষ্টেটতে কাণ্ট্ৰিজতে আমি দেখিছোঁ যে চৰকাৰক সমালোচনা কৰিবলৈ দিয়া হোৱা নাছিলে অন্য নালাগে সিদিনালৈকে যেতিয়া ব্ৰিটিছসকল আমাৰ দেশত আছিলে আমি ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কোনো এটা ক্ষেত্ৰতে আমি সমালোচনা কৰিব আমি নোৱাৰিছিলোঁ তেওঁলোকে কি কৰিছিলে সংবাদ পত্ৰক তেওঁলোকে গেগ কৰি ৰাখিছিলে বাধা দি ৰাখিছিলে সোপা দি ৰাখিছিলে কথা প্ৰচাৰ কৰিবলৈ নিদিছিলে চৰকাৰী নীতি নিয়মক সমালোচনা কৰিব দিয়া নাছিলে কোনোবাই যদি মৰসাহ কৰি ওলাই আহিছিল তেতিয়াহ'লে তেওঁক মাৰপিট কৰি মাৰি পেলাইছিলে তেওঁ সা সম্পত্তি বাজেয়াপ্ত কৰি পেলাইছিলে তেতিয়া মানুহৰ অধিকাৰটো ক'ত থাকে মাতটো যেতিয়া বন্ধ কৰি দিয়া যায় শ্বাসৰুদ্ধ কৰি দিয়া যায় তেতিয়াহ'লেতো আৰু এখন সমাজ কেতিয়াও গণতান্ত্ৰিক পদ্ধতিত চলিব নোৱাৰে গতিকে আজিৰ বৰ্তমান যুগত এই অধিকাৰবিলাকৰ এইটোৱে মাহাত্য যে আমি চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিব পাৰোঁ কিন্তু এটা কথা এইখিনিতে আমি মনত ৰাখিব লাগিব যে চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিম ঠিকেই কিন্তু সেই মাত মাতোতে আকৌ আমি চাব লাগিব যে আমি জধে মধে কিবা বকিছোঁ নেকি আমি সমালোচনা কৰিম ঠিকেই আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি যিকোনো পদক্ষেপ আমি ল'ব পাৰিম কিন্তু চাব লাগিব যে আমি বিচৰা অধিকাৰখিনি যুক্তিসংগত হয়নে নহয় বা আমি এটা স্পেচিফিক হেৰিৰ মাজত আমি কামখিনি কৰিছোঁ নে নাই যে এটা সীমাবদ্ধৰ ভিতৰত আমি কামখিনি কৰিব লাগিব জধে মধে যি টি আমি বিচাৰিলে নহ'ব তো এইখিনি হৈছে আমাৰ কিছুমান পলিটিকেল ৰাইটছ বা ৰাজনৈতিক অধিকাৰ এতিয়া এজন মানুহে অকল ৰাজনৈতিক অধিকাৰ পালেই নহ'ব আমাৰ সংবিধানৰ
আমি যিখিনি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে সেই ফাণ্ডামেণ্টেল ৰাইটছখিনি যদি আমি ভালকৈ বিশ্লেষণ কৰি চাওঁ তেতিয়া দেখিম যে আমাক কিছুমান পলিটিকেল ৰাইটছ দিলে কিন্তু পলিটিকেল ৰাইটছে অকল পেট নভৰে আমাক ইকনমিক ৰাইটছো লাগিব গতিকে ডাইৰেক্টিভ প্ৰিন্সিপালছখিনি ইনকৰ্পৰেট কৰা হৈছিলে যাৰ উদ্দেশ্য বা নিৰ্দেশাত্মক নীতিৰ মেইন উদ্দেশ্য হৈছে কি যে আমাক কিছুমান অৰ্থনৈতিক অধিকাৰ লাগিব কাৰণ এজন মানুহে ভোট দিলে ঠিকেই কিন্তু তেওঁ যদি কাম কৰিবলৈ নাপায় তেতিয়াহ'লে তেওঁ কি কৰি খাব সো এই ইকনমিক ৰাইটছটো আমাৰ কাৰণে সমানেই যুক্ত সমানে ইম্পৰ্টেণ্ট গতিকে এজন নাগৰিকক কি কৰিবলৈ দিব লাগিব তেওঁ কাম কৰাৰ অধিকাৰ থাকিব লাগিব যে প্ৰত্যেকজন নাগৰিকে তেওঁৰ সামৰ্থ্য অনুযায়ী তেওঁ অৰ্হতা অনুযায়ী তেওঁ এটা কাম কৰিব পাৰিব লাগিব কামটোৰ বিনিময়ত তেওঁ উপযুক্ত মজুৰি দিব লাগিব সেইটো তেওঁৰ অধিকাৰ যে মই এই কামখিনি কৰিছোঁ গতিকে মোক সেই কামৰ অনুযায়ী মোক টকা দিব লাগিব তাৰোপৰি এজন মানুহে মই আগতেও কৈছোঁ যে অনগল কাম কৰিব নোৱাৰে তেওঁক এটা জিৰণি লাগিব সেই জিৰণিটো তেওঁ কি ধৰণে পাব গতিকে সেই ব্যৱস্থা কৰিব লাগিব তাৰপিছতে বৃদ্ধকালত এজন ব্যক্তিৰ আৰ্থিক নিৰাপত্তাত নাথাকিলে তেওঁ কেতিয়াও জীয়াই থাকিব নোৱাৰিব তেওঁ সুখেৰে শান্তিৰে তেওঁ জীয়াই থাকিব নোৱাৰিব গতিকে এই ছ'চিয়েল যিটো ৰেছপনচিবিলিটি চৰকাৰৰ সেই ৰেছপনচিবিলিটিটো আমি আমাৰ অধিকাৰ হিচাপে আমি চৰকাৰক বিচাৰিব পাৰোঁ তাৰোপৰি যিবিলাক এই অধিকাৰসমূহৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ যে এই আৰ্থিক ষ্টেবিলিটি যদি নাথাকে তেতিয়াহ'লে পলিটিকেল ৰাইটছ বা চিভিল ৰাইটছৰ কোনো ভেলিউ নাথাকে এজন মানুহে যেতিয়া ডেকা কালত উপাৰ্জন কৰিলে তাৰপিছত যদি তেওঁ কিবা কাৰণে তেওঁ দেউলীয়া হ'ল বা তেওঁ টকা পইচা গোটাব বৃদ্ধকালৰ কাৰণে নোৱাৰিলে তেতিয়াহ'লে তেওঁৰ কি হ'ব গতিকে এই গোটেই বস্তুবোৰ কিন্তু চৰকাৰে চাব লাগিব গতিকে ইয়াত আমাৰ তিনিটা মেইন অধিকাৰৰ বিষয়ে ইকনমিক অধিকাৰৰ বিষয়ে কৈছে যে এটা হৈছে কি কাম কৰাৰ অধিকাৰ ৰাইট টু ৱৰ্ক কাম কৰাৰ সুবিধাৰ জৰিয়তে ব্যক্তিয়ে কি কৰিব পাৰিব নিজৰ ব্যক্তিত্ব বিকাশ কৰিব পাৰিব আৰু এই কাম সাধাৰণতে কি হ'ব লাগে যে যিজন মানুহ যিটো কামৰ কাৰণে উপযোগী সেই মানুহজনক সেই কামটো কৰিবলৈ দিব লাগিব তাৰোপৰি যিকোনো এটা কাম কৰিবলৈ যাওঁতে তেওঁৰ সেই কামটোৰ কাৰণে যোগ্যতা আছেনে নাই সেই কামটোৰ কাৰণে তেওঁৰ অৰ্হতা আছেনে নাই সেই গোটেইখিনি তেওঁ চাব লাগিব গতিকে কাম কৰাৰ পিছত সেই মানুহজনক আমি কি দিব লাগিব তেওঁক সেই কামটো চাই পেলাই তেওঁক দৰমহা দিয়াৰ আমি ব্যৱস্থা কৰিব লাগিব আৰু দৰমহা পাতি এনেকুৱা এটা হিচাপত হ'ব লাগিব যে তেওঁ পৰিয়ালক পোহপাল দিব পাৰে বা এটা পৰিয়ালে বিচৰা যিখিনি মিনিমাম বেচিক ৰিকুৱাৰমেণ্টছ যে খাবলৈ দুসাঁজ পিন্ধিবলৈ কাপোৰ মূৰৰ ওপৰত ছাদ এখন এইখিনি বস্তু যাতে তেওঁ দিব পাৰে দ্বিতীয়তে আটাইতকৈ ইম্পৰ্টেণ্টটো হৈছে কি যে উপযুক্ত মজুৰিৰ অধিকাৰ এজন ব্যক্তিয়ে কাম কৰিছে দিনে ৰাতিয়ে ঠিকেই কিন্তু সেই কামৰ বিনিময়ত তেওঁ কিমান সা সুবিধা মানে দৰমহা পাইছে গতিকে আগৰ দিনত আমি যদি চাওঁ যে কিছুমান মানুহক কি কৰিছিলে খুব কম হাৰত পইচা দি পেলাই কিন্তু তেওঁলোকৰ পৰা মেক্সিমাম কাম উলিয়াইছিলে সেইটো এটা বেলেগ দিশ what I'm trying to say here is that এই মানুহখিনিয়ে যিখিনি কাম কৰিব সেই কামটোৰ কাৰণে তেওঁলোকক এডুকুৱেট দৰমহা তেওঁলোকে দিব লাগিব আৰু পুৰুষ আৰু মহিলাৰ মাজত কোনো ধৰণৰ দৰমহাৰ ক্ষেত্ৰত ডিফাৰেঞ্চিয়েট কৰিব নালাগিব আমি কেতিয়াবা যেতিয়া কনষ্ট্ৰাকশ্যন চলি থাকোঁতে আমি কি দেখোঁ যে মাইকী মানুহ এজনীও মূৰত পাচি লৈ ছাদ ঢালাই হৈছে তেওঁ চিৰি জখলা বগাই তেওঁ ওপৰত ইটা বালি তেওঁ দি আহিছে পুৰুষ এজনেও কৰিছে এতিয়া পুৰুষজনে বেছি কৰিছে বা মহিলাগৰাকী কৰিব পৰা নাই সেই বুলি পেলাই আমিতো তেওঁৰ দৰমহাৰ মাজত পাৰ্থক্য কৰিলে নহ'ব কাৰণ তেওঁ সমানে কষ্ট কৰিছে ঠিক তেনেকৈ আমি যদি এডুকেটেড ক্লাছ এটাৰ কথা কওঁ এই এডুকেটেড ক্লাছটো তেওঁ শিক্ষকেই হওক তেওঁ ডাক্তৰ ইঞ্জিনিয়াৰে নহওক কিয় লাগিলে তেওঁ উকিলেই হওক কিয় সমানেইতো পঢ়িছে সমানেই ডিগ্ৰী লৈছে সমানেই কষ্ট কৰিছে গতিকে তেওঁক আমি সমান তেওঁৰ যিটো উপযোগিতা বা তেওঁ যিখিনি সমানে পাব লাগে সেইখিনি যাতে তেওঁলোকক আমি দিওঁ মানুহৰ বিদ্যা বুদ্ধি দক্ষতা আদিৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰভাৱ আমি নানো প্ৰত্যেকজন ব্যক্তিৰ দক্ষতা বা তেওঁলোকৰ সুযোগবোৰ বেলেগ বেলেগ হ'ব গতিকে এইখিনি অনুযায়ী মানুহজনক আমি তেওঁৰ প্ৰাপ্যটোৰ পৰা বঞ্চিত কৰিব নালাগিব
তাৰ উপৰি এজন ব্যক্তিয়ে যেতিয়া কাম কৰিব তেওঁ কি লাগিব বিশ্ৰাম আৰু জিৰণিৰ অধিকাৰ লাগিব অনগল কাম কৰিব নোৱাৰে মই তোমালোকক অলপ দেৰি আগতেও এটা এক্সাম্পল দিছিলোঁ যে কলেজত পঢ়ি গৈ পেলাই তোমালোকে আকৌ ঘৰত গৈ ৰেষ্ট নোলোৱাকৈ তোমালোকে পঢ়া শুনা কৰিব নোৱাৰা তোমালোকক বিশ্ৰাম লাগিব ঠিক সেইদৰে এজন ব্যক্তিয়ে কাম কৰি থকাৰ সময়ছোৱাত তেওঁক ৰেষ্ট লাগিব গতিকে সেই ৰেষ্টটো দিনটোত তেওঁক কিমানখিনি সময় ব্ৰেক পাব তেওঁক খাবলৈ ব্ৰেক দিব লাগিব বা তেওঁক হয়তো বছৰটোত তেওঁ ইমান দিন ছুটি পাব বা মাহত তেওঁ এদিন ছুটি পাব এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা আছে যিটো চৰকাৰে কৰি দিব লাগিব গতিকে এজন শ্ৰমিকক এঘণ্টা দিনে কিমান ঘণ্টা কাম কৰিব পাৰিব সেই গোটেইবিলাক হিচাপ ৰাখিব চৰকাৰে লাগিব আৰু সেইটো আমাৰ অধিকাৰ হিচাপে আমি ডিমাণ্ড কৰিব পাৰোঁ থেংক ইউ